নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে #16 অক্টোবৰ 2021 সেই বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহ বিভিন্ন কামত ব্যস্ত হৈ আছে তেওঁলোকৰ নিজাববীয়া ব্যস্ততা কোনোবাই দুৰ্গা পূজাৰ পাছৰ কামখিনিত লাগি আছে কোনোবাই নিজৰ ব্যক্তিগত কামত লাগি আছে কোনোবাই কাতি বিহুৰ প্ৰস্তুতি আন কোনোবাই লক্ষ্মী পূজাৰ প্ৰস্তুতি কিন্তু সকলোৰে অজ্ঞাতে অসম আৰক্ষীলৈ এখন বিশেষ পত্ৰ আহিল যিখনৰ প্ৰতিলিপি আমাৰ হাতত আহি পৰিছে এইখন আছিল সেই বিশেষ পত্ৰখন যিখন পত্ৰক লৈ এতিয়া হাহাকাৰ লাগিছে খুদ আৰক্ষীৰ ভিতৰত ইয়াত স্পষ্টকৈ লিখা আছে যে অসমত যিকোনো সময়তে ভয়ংকৰ কুটাঘাত হ'ব পাৰে নহয় হোৱাৰ সম্পূৰ্ণ পৰিকল্পনা ব্লুপ্ৰিণ্ট ইতিমধ্যেই সাজু হৈছে ভাৰতৰ আন প্ৰান্তৰ লগতে অসমত এই ধাৰাবাহিক বিস্ফোৰণৰ এটা পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনা কৰিছে আল কায়দা আৰু ISI তেওঁলোকৰ দাবী যে অসমত মুছলমান সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে শোষণ আৰম্ভ হৈছে অসমত মুছলমান মানুহৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে যাৰে পৰিণতি আছিল গৰুখুটিৰ সেই উচ্ছেদ অভিযান গৰুখুটিৰ সেই উচ্ছেদ আচলতে এটা ডিজাইন আছিল অসমৰ মুছলমান সমাজক আক্ৰমণ কৰাৰ স্পষ্টকৈ ইয়াত লিখা আছে যিখিনি আমি সেউজীয়া হাইলাইট কৰিছোঁ ইয়াত অসমৰ কথা উল্লেখ আছে ইয়াত তেওঁলোকে লিখিছে The Dholpur eviction in a Twitter thread condemning the systematic persecution and violence ramped up against a Muslim community in Assam. তাৰ পাছত তেওঁলোকে লিখিছে Do not sit idly grieving অৰ্থাৎ দুখ কৰি এনেই বহি নাথাকিব অসমৰ যিসকল খিলঞ্জীয়া মুছলমান আছে তেওঁলোকক এক প্ৰকাৰৰ উচটোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ইয়াত জিহাদৰ নাম তেওঁলোকে ইয়াত উল্লেখ কৰিছে জিহাদ এ কল ফৰ জিহাদ স্পেচিফিকেলি ইন আছাম এণ্ড কাশ্মীৰ লিখিছে ইয়াতে তেওঁলোকে আমি আপোনালোকক ক্লোজ কেমেৰাত দেখুৱাই আছোঁ অলপ সময় পাছত কাশ্মীৰ আৰু অসমত জিহাদ ঘোষণাৰ বাবে আহ্বান জনোৱা হৈছে এতিয়া প্ৰশ্ন হ'ল দুটা প্ৰথম প্ৰশ্ন হৈছে অসমৰ কথা ভুলকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনে উপস্থাপন কৰিছে প্ৰথম কথা আৰু দ্বিতীয় কথা অসমৰ ইছলাম সমাজক মুছলমান সমাজক উচটোৱাৰ দায়িত্ব কোনে লৈছে একাধিক এনেধৰণৰ ঘটনা সংঘটিত হৈছে যি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পাৰে শিলচৰত ভাষাকেন্দ্ৰিক যি এটা বিতৰ্কৰ সূত্ৰপাত ঘটিছে ইতিমধ্যে আমি জনাইছোঁ আপোনালোকক অসমীয়া ভাষাক চূড়ান্তভাৱে অপমান কৰি অসমীয়া লিপিৰ ওপৰত চূণ মাৰি বাংলা ভাষাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে আৰু ABYS নামৰ এটা সংগঠন লগতে বাংলা ডেমক্ৰেটিক ফ্ৰণ্ট এওঁলোকে এটা বিশেষ ডিজাইন প্ৰস্তুত কৰি পৰিৱেশ বিনষ্ট কৰাৰ এটা ব্লুপ্ৰিণ্ট সম্পূৰ্ণৰূপে ৰচনা কৰিছে এতিয়া এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কোন ওলাই আহিব আচলতে এই গোটেই পৰিকল্পনাৰ আঁৰত কোন আছে আল কায়দা আৰু ISI পোনপটীয়াকৈ অসমত কেতিয়াও এনেধৰণৰ কুটাঘাত কৰিব নোৱাৰে তেওঁলোকক অসমৰ বিষয়ে ভালকৈ জনা কোনো শক্তিয়ে সহায় কৰিব লাগিব আকৌ কৈছোঁ যে এই ক্ষেত্ৰত এতিয়া অসম আৰক্ষী যথেষ্ট তৎপৰ হৈছে প্ৰত্যেকগৰাকী SP লৈ এই বিষয়ে জাননী জাৰি কৰা হৈছে DGPৰ তৰফৰ পৰা এই বিশেষ পত্ৰখন আহিছিলে কমিশনাৰ অফ পুলিচ গুৱাহাটী কি কাৰণে এইবোৰ ঘটনা হৈ আছে অসমত আচলতে তেওঁলোকৰ পৰিকল্পনা কি কাৰণে বাৰম্বাৰ এই চক্ৰান্তৰ বলি হ'বলগীয়া হৈছে অসম
ইয়াৰ আঁৰত কাৰোবাৰ ৰাজনৈতিক অভিপ্ৰায় কি আছে এই সকলোখিনি কথা পঢ়িয়াই চোৱাৰ প্ৰয়োজন আছে সেইকাৰণে আমি পলম নকৰি আজি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু বিশেষকৈ ৰাজনৈতিক মহলত এই বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সেইকাৰণে আজি আমাৰ অনুষ্ঠানত কেইবাগৰাকীও ৰাজনৈতিক প্ৰতিনিধি আছে তেওঁলোকে এটা বিশেষ ৰাজনৈতিক দল লগতে সংগঠন তেওঁলোকক প্ৰতিনিধিত্ব কৰে মই প্ৰথমতে চিনাকি কৰি দিছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দিলীপ শৰ্মা মই শৰ্মা ডাঙৰীয়াক স্বাগতম জনাইছোঁ লগতে আমাৰ সৈতে খন্তেক সময়ৰ পাছত এই সংযুক্ত হ'ব আমছৰ সভাপতি ৰেজাউল কৰিম আৰু লগতে বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা মই তেওঁলোককো আপোনাৰ সৈতে চিনাকি কৰাই দিম কিন্তু এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ সাংবাদিক ধ্ৰুৱ বৰা মই প্ৰথমতে ধ্ৰুৱৰ ওচৰলৈ যাম তাৰপাছত আমি আমাৰ অতিথিসকলৰ ওচৰলৈ আহিম ধ্ৰুৱ প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই বিষয়টো আচলতে চাবলৈ গ'লে একদম গ্ৰাউণ্ড লেভেলৰ পৰা ব্ৰেক কৰিছিল আপুনি গতিকে কি ইনপুট এতিয়া আৰক্ষীৰ হাতত আছে আৰু এই ইনপুটসমূহ কিমান সঁচা আচলতে অলপমান আপোনাৰ পৰা জানিবলৈ বিচাৰিম ধ্ৰুৱ হয় নিশ্চয়কৈ মানৱ চাওক এটা অতি গুৰুত্বপূৰ্ণ বিষয়টো এইকাৰণে গুৰুত্বপূৰ্ণ যে পূজা যেতিয়া আহিছিল তাৰ প্ৰাক্ষণত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এখন সংবাদমেলৰ আয়োজন কৰিছিল আৰু সেই সংবাদমেলত এটা স্পষ্টকৈ ইংগিত তেওঁ দিছিল যে যিকোনো আচলতে পূজা য'ত আচলতে বেছি ভিৰ হয় সেই স্থানসমূহ আচলতে স্পৰ্শকাতৰ অঞ্চল হিচাপে ঘোষণা কৰিছিল আৰু যিখন নথি আচলতে 16 অক্টোবৰত এই যিটো আচলতে এতিয়া ভাইৰেল হৈ পৰিছে বা যিসমূহ আচলতে আৰক্ষী অধীক্ষকসকলে এই যিখন জাননী জাৰি কৰা হৈছিল বা ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই যিখন নটিচ আছিলে এই নটিচখন প্ৰথমতে 6 অক্টোবৰত অৰ্থাৎ পূজাৰ প্ৰাক্ষণতে বিভিন্ন যিসকল আৰক্ষী অধীক্ষক আছে বা স্পৰ্শকাতৰ যিসমূহ আচলতে অঞ্চল তেওঁলোকে ৰেড জোন হিচাপে ইতিমধ্যে চিনাক্ত কৰি ৰাখিছে গতিকে তাৰ যিসকল আৰক্ষী অধীক্ষক আছে তেওঁলোকলৈ প্ৰেৰণ কৰিছিল তাৰপিছতে যেতিয়া পূজা পাৰ হৈ গ'ল আচলতে পূজাত যদিও কোনো ধৰণৰ কুটাঘাত আচলতে সংঘটিত নহ'লে ভালে কুশলে আচলতে পূজা পাৰ হৈ গ'ল তাৰপিছতো কিন্তু তেওঁলোকে এই যিখন নটিচ বা এই যিটো জাননী এই জাননীটো তেওঁলোকে বাহাল ৰাখিছে তেওঁলোকে গম পাইছে বা তেওঁলোকৰ অসম আৰক্ষীৰ যি চোৰাংচোৱা আছে তেওঁলোকে স্পষ্ট কৰি দিছে যে ISI বা তেনেকুৱা ধৰণৰ কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ ইতিমধ্যে টাৰ্গেট অসম হৈ পৰিছে কিয়নো গৰুখুটিৰ যিটো ঘটনা হৈছিলে সেই ঘটনাটোৰ পাছতেই অসমক আচলতে হেয় প্ৰতিপন্ন কৰাৰ হয়তো এটা চক্ৰান্ত চলিব পাৰে অসমত হেনো মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলে গতিকে এনেকুৱা ধৰণৰ কিছুমান বক্তব্য বা এনেকুৱা ধৰণৰ কিছুমান ভিজুৱেল আচলতে এষ্টাব্লিছ কৰা হৈছিল আৰু তাৰ পাছতেই ISIৰ দৰে বা বিভিন্ন আচলতে কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈ পৰিছে অসম গতিকে এই সন্দৰ্ভত আচলতে অসম আৰক্ষী ইতিমধ্যে পুৰা সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে তেওঁলোকে ইতিমধ্যে অসম আৰক্ষী যি চোৰাংচোৱা আছে সকলোতে আচলতে যিসমূহ ৰেড এলাৰ্ট জাৰি কৰি থোৱা হৈছে বা কোনো ধৰণৰ যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোক সষ্টম হৈ থকা পৰিলক্ষিত হৈছে তেওঁলোকে কোনসমূহ অঞ্চল বাছি লৈছে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰথমতে তেওঁলোকৰ বা যিসমূহ সন্ত্ৰাসবাদী সংগঠন তেওঁলোকৰ লক্ষ্য হৈছে প্ৰথমতে ধৰ্মীয় অনুষ্ঠান যেহেতু ধৰ্মীয় অনুষ্ঠানসমূহ অসমত আচলতে বিগত সপ্তাহত বা আৰু এসপ্তাহলৈ আচলতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হয় আজি বিহুৰ দিন আৰু পৰহিলৈ লক্ষী পূজা তেনেকুৱা ধৰণৰ বহু ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচীও আছে গতিকে এই প্ৰথমতে তেওঁলোকৰ টাৰ্গেট হৈছে ধৰ্মীয় অনুষ্ঠানসমূহ তাৰ পাছতে হৈছে বাছ যাতায়াতত আচলতে বিভিন্ন যিসমূহ যাতায়াত ব্যৱস্থা আছে তেওঁলোকে সেইসমূহ টাৰ্গেট কৰি লৈছে আৰু তাৰ পিছতে হৈছে ৰাজহুৱা স্থানত যিসমূহ স্থানত ভিৰ বেছিকৈ হোৱা পৰিলক্ষিত হৈছে এনেকুৱা ধৰণৰ যিসমূহ বা ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহ তেওঁলোকে ইতিমধ্যে টাৰ্গেট কৰি লৈছে গতিকে এই মহলটোক লৈ পেলাই আমি বিভিন্ন দলৰ আৰক্ষী বিশেষ বা আমি আৰক্ষীৰ লগতো আচলতে যোগাযোগ কৰি থকা পৰিলক্ষিত হৈছে আৰু পুনৰবাৰ কৈছোঁ যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পূজাৰ প্ৰাক মুহূৰ্তত স্পষ্টকৈ কৈ দিছে যে সাৱধান হৈ থাকিবৰ বাবে অসমবাসীক আচলতে তেওঁ আহ্বান জনাইছিল গতিকে দেখা পোৱা গৈছিল যে সঁচাকৈয়ে তাৰমানে ধ্ৰুৱ পূজাৰ দেখা যায় দুৰ্গা পূজাৰ প্ৰাক্ষণত প্ৰায় এনেধৰণৰ কিছু সতৰ্কবাণী আহে আৰক্ষীৰ তৰফৰ পৰা কিন্তু এইবাৰ হয়তো অলপমান উদ্দেশ্যটো বা অলপমান বিপদটো বেলেগ হয় নিশ্চয়কৈ গৰুখুটিৰ যিটো ঘটনা সেই ঘটনাটোক আচলতে ইছ্যু হিচাপে লৈ সেই সন্ত্ৰাসবাদী সংগঠনকেইটাই আচলতে অসমক টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে গতিকে ইতিমধ্যে অসম আৰক্ষীয়ে তৎপৰ হৈছে গতিকে কেনেধৰণে তেওঁলোকে এই যিসমূহ তেওঁলোকৰ এই আক্ৰমণসমূহ আচলতে নোহোৱা কৰিবৰ বাবে কেনেধৰণে আগতীয়াকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি নিৰাপত্তাৰ ক্ষেত্ৰত আচলতে এটা কটকটীয়া বেষ্টনী গঢ়ি তুলিব পাৰে সেইটো কিন্তু অতি আচলতে গুৰুত্বপূৰ্ণ বিষয় হ'ব বা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰে এই বিষয়টোক লৈ সেয়া
কিন্তু অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে আমি অব্যাহত ৰাখিম আৰক্ষী তৰফৰ পৰা কেনেকুৱা ধৰণৰ মন্তব্য কৰে তেওঁলোক কেনেধৰণে সাজু হৈ আছে সেই সন্দৰ্ভত আৰু অধিক তথ্য দিবৰ প্ৰত্যেকখন জিলাৰ ধ্ৰুৱ প্ৰত্যেকখন জিলাৰ SP সকলক সতৰ্ক কৰা হৈছে বুলি এটা খবৰ আহিছিল কিমান দূৰ সঁচা নিশ্চয়কৈ সঁচা কথা সেইটো প্ৰত্যেকখন জিলাৰে যিসকল আৰক্ষী অধীক্ষক আছে তেওঁলোকক ইতিমধ্যে সেই নটিছখন 16 তাৰিখে আচলতে বিয়লি ভাগতেই তেওঁলোকক দি দিয়া হৈছে যে তেওঁলোকে সম্পূৰ্ণৰূপে সষ্টম হৈ থাকিব লাগিব যদিহে ৰেড এলাৰ্ট আচলতে প্ৰতিখন জিলাতে ৰেড এলাৰ্ট কৰি দিয়া হৈছে যিসমূহ জনবসতিপূৰ্ণ অঞ্চল বা য'ত মানুহৰ ভিৰ বেছি হয় সেইসমূহত যাতে আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখে তাৰ প্ৰতি তেওঁলোকে ব্যৱস্থা গ্ৰহণৰ কাৰণে আচলতে সম্পূৰ্ণৰূপে কোনো ধৰণৰ যাতে খুঁত থাকি নাযায় তাৰ কাৰণে আৰক্ষী সঞ্চালক বা অসম আৰক্ষীৰ ভিতৰৰ পৰা আচলতে প্ৰতিগৰাকী আৰক্ষী অধীক্ষকসকলে আচলতে এই জাননীখন প্ৰেৰণ কৰি দিয়া হৈছিল আৰু আৰক্ষীয়ে আমাৰ হাতত যিমান দূৰ খবৰ আছে যে আৰক্ষীৰ যি চোৰাংচো আছে তেওঁলোকে ইতিমধ্যে যিসমূহ জনবসতিপূৰ্ণ অঞ্চল সেইসমূহ আচলতে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত অধিক কটকটীয়া হৈ থকা বুলি জানিব পৰা গৈছে আৰু এটা কথা ক'ব লাগিব যে এই বিষয়টোক লৈ কিন্তু ৰাজনৈতিক আপুনি ইতিমধ্যে কেইবাগৰাকী আপোনাৰ কাষতে বহি থকা ৰাজনৈতিক আচলতে নেতা বা তেওঁলোকৰ বিশ্লেষক আহিছে বা দলৰ প্ৰতিনিধিত্ব কৰা ব্যক্তি আহিছে গতিকে তেওঁলোকে কিন্তু ৰাজনৈতিক আচলতে এইটো উদ্দেশ্য প্ৰণোদিত বুলিও এটা কথা ইতিমধ্যে কৈছে আমি কিছু সময় পূৰ্বে APCCৰ সভাপতি ভূপেন বৰাৰ লগতো কিন্তু কথা পাতিছিলোঁ গতিকে গৰুখুটিৰ যিটো ঘটনা আচলতে এই ঘটনাটোক বিজেপিয়ে জীয়াই ৰাখিবৰ কাৰণে বা উপনিৰ্বাচনত আচলতে ডাইভাৰ্ট কৰিবৰ কাৰণে আচলতে এই যিটো পৰিকল্পনা এই পৰিকল্পনাটো কৰাৰ কথাও কিন্তু স্পষ্ট কৰিছে গতিকে সঁচাকৈ এটা এই বিষয়টোক লৈ পেলাই এটা উদ্বিগ্ন হৈ পৰিছে যি সময়ত আচলতে অসমবাসী আচলতে আতংকিত হৈ পৰা এটা খবৰ গতিকে তেনে প্ৰেক্ষাপটত যদিহে এনেকুৱা ধৰণৰ মন্তব্য কৰে গতিকে অসমবাসীয়ে কেনেধৰণে তেওঁলোকে সেই মন্তব্যটো আঁকোৱালি ল'ব নে নলয় সেয়া কিন্তু আপুনি জনাব পাৰিব বা আপোনাৰ জৰিয়তে তেওঁলোকৰ যিসকল দলৰ প্ৰতিনিধিত্ব কৰা ব্যক্তি আছে তেওঁলোকে জনাব পাৰিব কিন্তু এই মুহূৰ্তত এটা কথাই কৈছোঁ যে অসমবাসীৰ কাৰণে কিন্তু এটা অতি এইটো উদ্বিগ্ন খবৰ ধ্ৰুৱ আৰু এটা কথা খুব চমুকৈ আপোনাৰ পৰা জানিম তাৰপাছত মই পেনেলৰ ওচৰলৈ আহিম এই থ্ৰেটটো কেৱল গুৱাহাটীৰ বাবে নে গোটেই অসমতেই প্ৰায় হাই এলাৰ্ট জাৰি কৰা হৈছে এইটো গোটেই গুৱাহাটী বুলি নহয় অসমৰ প্ৰতিখন জিলাৰ আচলতে আৰক্ষী অধীক্ষকসকলে এই নটিছখন দিছে গতিকে অকল গুৱাহাটী বুলি তেওঁলোকে টাৰ্গেট কৰি লোৱা নাই সমগ্ৰ অসমকে আচলতে তেওঁলোকে টাৰ্গেট কৰি লৈছে আৰু অসমত মই পুনৰবাৰ কৈছোঁ যে আপুনি ইতিমধ্যে কৈছেই যে অসমক আচলতে মুছলমানসকলৰ ওপৰত যি অত্যাচাৰ কৰাৰ এটা অভিযোগ তুলি আচলতে তেওঁলোকে এই যিটো টাৰ্গেট আৰু গৰুখুটিৰ যিটো ঘটনা হৈছিলে সেই ঘটনাটোক মূল ইছ্যু হিচাপে লৈ আচলতে এই যিটো আক্ৰমণ বা এই যিটো কুটাঘাত সংঘটিত কৰাৰ তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে তাকেই ইছ্যু হিচাপে কিন্তু কৰাৰ তথ্য বৰ্তমান সময়ত অসম আৰক্ষীৰ হাতত পৰিছে মানস ধ্ৰুৱ আপুনি খবৰ ৰাখক পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই বিষয়ে অধিক তথ্য জানিবলৈ চেষ্টা কৰিম আৰক্ষীয়ে কি কয় DGP গৰাকীয়ে যদি সম্ভৱ হয় তেওঁৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম এই মুহূৰ্তত আমি ষ্টুডিঅ'লৈ উভতি আহিছোঁ আমাৰ সৈতে যিহেতু দিলীপ শৰ্মা আছে আৰু এই মুহূৰ্তত স্বাগতম জনাইছোঁ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ মই দাদাকো স্বাগতম জনাইছোঁ প্ৰথমতে দিলীপ শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ এয়া আছিলে আৰক্ষীৰ যিখিনি হাতত খবৰ আহিছে আমাৰ হাতত কিছু তথ্য আহিছে কাগজখন আহিছে এইখন আমি বিভিন্ন একেবাৰে সূত্ৰৰ জৰিয়তে পাইছোঁ আচলতে যথেষ্ট এটা স্পৰ্শকাতৰ বিষয় সেয়ে যি নহওক আপোনালোকে কি ভাবে এই বিষয়টো আচলতে কি কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আন্তঃৰাষ্ট্ৰীয় মহলত এনেধৰণে চৰ্চা হৈছে যে গৰুখুটিৰ ঘটনাটো আচলতে সম্পূৰ্ণ সাম্প্ৰদায়িক মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিছে কি কাৰণে হৈছে আচলতে এই বিষয় মানে চাওক কথাটো এনেকুৱা আপোনাৰ এই ঘটনাটো এইটোৱে প্ৰথম ঘটনা নহয় আমাৰ দেশখনৰ বিৰুদ্ধে বা ৰাজ্যখনৰ বিৰুদ্ধে বা বিভিন্ন ৰাজ্যৰ বিৰুদ্ধে আগৰ পৰা এটা ষড়যন্ত্ৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে বিভিন্ন ক্ষেত্ৰত আমি দেখি আহিছোঁ আমি বিভিন্ন সময়ত বাতৰিবোৰ চাইছোঁ দেখিছোঁ বাতৰি কাকতো লিখিছে নিউজো কৰিছে বিভিন্ন ধৰণে যে ভাৰতবৰ্ষৰ প্ৰতি এটা থ্ৰেট আছে আমাৰ দেশৰ প্ৰতি এটা থ্ৰেট আছে বিভিন্ন চুবুৰীয়া কিছুমান ৰাষ্ট্ৰৰ পৰা আৰু ৰাজ্যবোৰক অস্থিৰ কৰিবৰ কাৰণে এটা পৰিকল্পনা আছে এইবোৰ আজিৰ কথা নহয় এইবোৰ সময়ে সময়ে দেখিছোঁ এনেকুৱা বিভিন্ন বাতৰি ওলাই আৰু এনেকুৱাকৈ কিছুমানে বিভিন্ন ষড়যন্ত্ৰ কৰি কামো কৰি আছে কিন্তু এই কথাটো আমি দেখিছোঁ যে আমাৰ দেশৰ সেনাবাহিনী আমাৰ দেশৰ চৰকাৰৰ সেনাবাহিনীৰ যিবিলাক চোৰাংচোৱা সংস্থা আমাৰ দেশৰ আমাৰ ৰাজ্যৰ যি আৰক্ষী বাহিনী এইবোৰ যথেষ্ট শক্তিশালী আমাৰ যথেষ্ট শক্তিশালী এনেকুৱা সমস্ত পৰিকল্পনা সমস্ত ষড়যন্ত্ৰ আমাৰ দেশৰ সেনাবাহিনী আমাৰ দেশৰ চোৰাংচোৱা আমাৰ ৰাজ্যৰ আৰক্ষী বাহিনী এইবোৰ বিফল কৰি আহি আছে আৰু মই নাভাবোঁ এইটো যিটো কথা ওলাইছে 16 তাৰিখে অহা বুলি ওলাইছে মই নাভাবোঁ এনেকুৱা ঘটনা কোনো কাৰণত অসমত সফল কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য তেওঁলোকে কৰিব নোৱাৰে মই নোৱাৰি ক'ব পাৰোঁ মই এইখন দেশৰ নাগৰিক হিচাপে মই ক'ব পাৰোঁ যে আমাৰ দেশৰ সেনাবাহিনী চোৰাংচোৱা নিৰাপত্তা বাহিনী আৰক্ষী বাহিনী
এই সমস্ত তেওঁলোকৰ ষড়যন্ত্ৰ সমস্ত কোটাঘাতমূলক যিটো তেওঁলোকৰ পৰিকল্পনা তেওঁ বিফল কৰি দিব সেইটো আমি নিশ্চিত আমাৰ দেশৰ আমাৰ মানুহক সুৰক্ষিত কৰি ৰাখিব সেইটো আমাৰ 100% আৰু ৰাইজেও আমাৰ দেশৰ এই সেনা বাহিনীক হওক বা আৰক্ষীক হওক সদায় সহযোগ কৰি আহিছে কিন্তু দিলীপ শৰ্মা মই কৈ আছোঁ মোক ক'বলৈ দিয়ক গতিকে এইটো মই নাভাবোঁ যে এইটোৱে কিবা আমাৰ অসমৰ দৰে ৰাজ্যত কিবা ক্ষতি কৰিব পাৰিব আৰু অসমৰ মানুহ যে এইটোত কোনো কাৰণত জড়িত নহয় অসমৰ কোনো পক্ষৰ মানুহ জড়িত নহয় সেইটো মই জানো এক নম্বৰ এই গোটেই ঘটনাটো কৰিছে কোনে আচলতে আন্তঃৰাষ্ট্ৰীয় মহলত মই কৈ আছোঁ চাওক মই আপোনাক আগতে এটা বাক্য কৈছোঁ যে আমাৰ ভাৰতবৰ্ষৰ বিৰুদ্ধে অসমৰ বিৰুদ্ধে কিছুমান পৰিকল্পনা কিছুমান ষড়যন্ত্ৰ আমি আগৰ পৰা দেখি আহিছোঁ বৃহত্তৰ বাংলাদেশ গঠন এটা বিভিন্ন পৰিকল্পনাৰ কথা বাতৰিকাকতত পঢ়ি আহিছোঁ বিভিন্ন কথা বিভিন্ন সংস্থা বাংলাদেশত থকা কোনোবা জিহাদী সংগঠন পাকিস্তানত থকা কোনোবা জিহাদী সংগঠন এইবোৰ বিভিন্ন ধৰণৰ ভাবুকি দি থাকে বিভিন্ন ধৰণে তেওঁলোকে প্ৰচাৰ চলাই থাকে যে অসমক কেন্দ্ৰ কৰি উত্তৰ পূবক কেন্দ্ৰ কৰি এখন বৃহত্তৰ বাংলাদেশ গঠন কৰিব এই কথাবোৰতো আজিও নহয় এই কৰিব পাৰিছে জানো যোৱা 40 বছৰ 50 বছৰ ধৰি এই কথাবোৰ তেওঁলোকে এইবোৰ ষড়যন্ত্ৰ কৰি আহিছে তেওঁলোকে কৰিব পৰা নাই কিন্তু এই যিটো মানে ISI কথা আহিছে ইয়াতে বা আল কায়দাৰ কথা আহিছে তেওঁলোকে এটা গৰুখুটিৰ ঘটনাটো উল্লেখ মই কৈ আছোঁ আপোনাক চাওক আজি গৰুখুটিৰ ঘটনাটোৱে আজি উচ্ছেদ অকল গৰুখুটিতে হোৱা নাই আগৰ চৰকাৰৰ দিনতো বিভিন্ন ঠাইত উচ্ছেদ হৈছিল কিন্তু মই ইয়াতে কিছুমান পৰিকল্পনা কৰি কাৰণ চাওক এই পৰিকল্পনাবোৰ এইকাৰণে কৰা হয় যে এই একাংশ মুছলমান সংগঠন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইছলামিক কিছুমান সন্ত্ৰাসবাদী সংগঠন ISI তত্ত্বাৱধানত যিবিলাক চলি আছে বিভিন্ন দেশত এইবোৰে সদায় সাধাৰণতে এই ভাৰতবৰ্ষৰ অস্থিৰ কৰিবৰ কাৰণে এটা আন্তঃৰাষ্ট্ৰীয় মহলে সদায় চক্ৰান্ত কৰি আছে কাশ্মীৰত দেখিছে যে সেইটো কাম তেওঁলোকে কৰি আহি আছে তেওঁলোকে সফল হোৱা নাই তেওঁলোকে সফল নহয় কেতিয়াও সফল নহয় আৰু এই গৰুখুটিৰ ঘটনাটো হয়তো তেওঁলোকে কোনোবাই নি তেওঁলোকে বিভিন্ন যিহেতু প্ৰচাৰ মাধ্যমত ওলাই গৈছে কথাবোৰ এই আজিকালি প্ৰচাৰ মাধ্যমতো সাধাৰণ পৰ্টেল এটাত ওলাই গ'লে এতিয়া আজিকালি ইণ্টাৰনেশ্যনেল নিউজ হৈ যায় এইটো কাৰণ এইটো বিভিন্ন ধৰণে এইটো পটককৈ প্ৰচাৰ কৰিবৰ কাৰণে সুযোগ পায় গতিকে মই এইটো গৰুখুটিৰ ঘটনাটো কোনোবা প্ৰচাৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰচাৰ কৰিছে একাংশ ইয়াৰ পৰা ৰাজনৈতিক বেনিফিট গ্ৰহণ কৰিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিব কিন্তু আমাৰ দেশৰ জনসাধাৰণে সেই সুযোগ নিদিয়ে আমাৰ মানুহে সেই সুযোগ নিদিয়ে আমাৰ চৰকাৰবোৰ আছে আমাৰ দেশৰ সেনা বাহিনী আছে আমাৰ দেশৰ আৰক্ষী বাহিনী আছে তেওঁলোকে সুযোগ নিদিয়ে কিন্তু মোৰ প্ৰশ্নটো বেলেগত আজি এই গোটেই কথাবোৰ আমি বিৰুদ্ধে আমি কোনো কাৰণত আমাৰ দেশৰ অখণ্ডতা আমাৰ দেশৰ নিৰাপত্তা বুলি ভাবুকিক আমি কোনো কাৰণত আমাৰ দেশৰ নাগৰিকতা আমি সহ্য নকৰোঁ আৰু এই কথা আমাৰ কোনেও সমৰ্থন নকৰে কিন্তু বিষয়টো হৈছে কি আজি আৰক্ষী বাহিনী আজি চাওক এই যিখন পত্ৰ আপোনালোকে কথা কৈ আছে এই পত্ৰখন চাওক আজি যদি এনেকুৱা ঘটনাবোৰ সংঘটিত হ'বলৈ গৈছে বা কোনোবা যদি থ্ৰেট দিছে আৰক্ষীয়ে কথা পাতক তেওঁলোকে নিৰাপত্তা বাহিনী তেওঁলোকে বৈঠক বহক তেওঁলোকে গোপনে কামবিলাক কৰক আৰু এই কথাবোৰ ইমান প্ৰচাৰ কৰি কৰা কাম নহয় এই কথাবোৰ জনসাধাৰণক চাওক জনসাধাৰণ এলাৰ্ট সদায় আছে জনসাধাৰণক সাধাৰণভাৱে এলাৰ্ট কৰি দিলে জনসাধাৰণ এলাৰ্ট হৈ যাব কিন্তু আৰক্ষীয়ে ইয়াৰ কাৰণে সম্পূৰ্ণ এটা তেওঁলোকে তদন্ত কৰক আৰু এই কথাবোৰ কিমান সঁচা কিমান মিছা কোনে কৈছে এই কথাবোৰ ক'ৰ পৰা আহিছে এই কথাবোৰ সত্য কিমান আছে কিমান সত্য এই কথাবোৰৰ তাৰ ভিত্তি কিমান কিমান সঁচা হয় কথাবোৰ আৰু লগতে এই কথাবোৰৰ সম্পৰ্কে তেওঁলোকে নিৰাপত্তা বাহিনী বৈঠক বহি সম্পূৰ্ণ গোপনে তেওঁলোকে এটা পৰিকল্পনা প্ৰস্তুত কৰক যে এই কামবিলাক যাতে আমাৰ দেশত কোনো কৰিব নোৱাৰে আমাৰ ৰাজ্যখনত কৰিব নোৱাৰে তাৰ কাৰণে সকলো পিনে যিবোৰ সন্দেহযুক্ত ঠাই যদি ক'ৰবাত আছে তেওঁলোকে সেইবোৰত চকু ৰাখক ৰাজনৈতিকভাৱে বেনিফিট ল'বৰ কাৰণে কিন্তু এই সুযোগটো কাকো দিব নালাগে এই কথাবোৰৰ পৰা সেই কথাটো আমি বাৰম্বাৰ উল্লেখ কৰিছোঁ যে এই বিষয়টোক লৈ ৰাজনীতি হ'ব নালাগে নোৱাৰে এতিয়া বহুতে হয়তো চেষ্টা কৰিব এই বিষয়টোক বেলেগ ফালে লৈ যোৱাৰ কিন্তু সেইটো হ'ব নোৱাৰে যিয়ে নহওক ৰেজাউল কৰিম চৰকাৰ আছে আমাৰ সৈতে আমচৰ সভাপতি মই আপোনাৰ ওচৰলৈ আহিছোঁ এই বিষয়টো এতিয়া আন্তঃৰাষ্ট্ৰীয় মহল পালেগৈ চাওক অসমত কিবা এটা ঘটনা ঘটিছিল উচ্ছেদৰ সময়ত কিবা এটা অনাকাংক্ষিত ঘটনা হৈ গ'ল তাৰ পাছত এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত এনেধৰণে চৰ্চা হৈছে যে অসমত ৰোহিংগীয়া ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে মুছলমানসকলৰ ওপৰত বৰ অত্যাচাৰ যাৰ ফলত মুছলমান সমাজে অসমত জিহাদ ঘোষণা কৰিব লাগে আৰু অসমত সন্ত্ৰাসবাদ বিয়পাব লাগে এইটো আচলতে কাৰ কাৰণে হৈছে প্ৰথম কথা হৈছে যে দেশ আৰু ৰাজ্যখনৰ অখণ্ডতাৰ প্ৰতি ভাবুকি অহাটো আমি কেতিয়াও সহ্য নকৰোঁ কোনোবাই যদি আমাৰ ৰাজ্যখনৰ প্ৰতি বা দেশখনৰ প্ৰতি যদি কোনোবাই ভাবুকি দিব বিচাৰে তাক আমি বিশেষকৈ আমাৰ সংখ্যালঘু সমাজ বা আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী কিন্তু ইয়াক ভেটা দিব এতিয়া প্ৰথম কথা হৈছে যে আজি আন্তঃৰাষ্ট্ৰীয় মহলত আজি অসমৰ কোনোবা সংখ্যালঘু মানুহে কৈছে নেকি অসমৰ কোনো সংখ্যালঘু মানুহে কিবা এই ধৰণৰ কথা বৰ্তাবিলাক কৈছে নেকি যে এইটো হ'ব জেহাদ হ'ব লাগে আমি বহি নাথাকোঁ আমাৰ ওপৰত হৈছে হয় চৰকাৰীভাৱে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ হয় সংখ্যালঘুসকলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে সদায় প্ৰতাৰণা কৰে তাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ চৰকাৰৰ লগত বহিছোঁ চৰকাৰক আমি নিবেদন কৰিছোঁ যে চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰিছে বুলি আপোনালোকে ভাবে নিশ্চিত চৰকাৰে সংখ্যালঘুসকলৰ ওপৰত আজি এই চৰকাৰখনেই নহয় বিগত দিনৰ চৰকাৰবিলাক আজি চাওক সংখ্যালঘুসকলৰ আজি
সামাজিক আৰ্থিক বা সাংস্কৃতিক দিশত তেওঁলোক কিমান দূৰ আগবাঢ়ি গৈছে গতিকে চৰকাৰ আমি কোৱা নাই যে অসমৰ মানুহে সংখ্যালঘুসকলৰ অত্যাচাৰ কৰিছে মুছলমানৰ অত্যাচাৰ কৰিছে গতিকে চৰকাৰে এনেকুৱা বৈষম্যমূলক নীতি কৰে যাৰ কাৰণে হয়তো আমি আন্দোলন কৰিছোঁ আমাৰ মনৰ কথাখিনি ব্যক্ত কৰিছোঁ আমি গণতান্ত্ৰিকভাৱে কথা পাতিছোঁ চৰকাৰৰ লগত বহিছোঁ আৰু আমি সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এই গৰুখুটিৰ ঘটনাটোত আমি সমগ্ৰ অসমৰ ৰাইজক কৈছোঁ যে ইয়াত মানৱতাৰ ভুলণ্ঠিত হৈছে গতিকে অসমৰ সকলো স্তৰৰ ৰাইজে এই দুখীয়া দৰিদ্ৰ মানে যিসকল গৃহহীন মানুহ এইসকল মানুহৰ পক্ষত সকলোৱে থিয় হৈ সমস্যাটো আমি অসমৰ মানুহে সমাধান কৰিব লাগে এই কথাখিনিতো কোনোবাই অসমৰ ৰাইজে গৈতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোৱা নাই আজি ধৰক ছ'চিয়েল মিডিয়াৰ যুগ বা আজি বিভিন্ন নিউজ পত্ৰত দেখিছে গতিকে আমাৰ মূল কথা হৈছে যে অসমৰ আভ্যন্তৰীণ মেটাৰত আভ্যন্তৰীণ বিষয়বস্তুত অসমৰ সংখ্যালঘু সমাজৰ মানে আৱেগ অনুভূতিত আমাৰ কোনো ধৰণৰ পাকিস্তান বা সন্ত্ৰাসবাদীৰ আমাক কোনো ধৰণৰ সহযোগিতা বা আমাক তেওঁলোকৰ কোনো ধৰণৰ সহানুভূতিৰ আমাৰ প্ৰয়োজন নাই কিন্তু আমি নিজেই সমাধান কৰিম আমি আলোচনা কৰিম আৱেগিকভাৱে অসমৰ মুছলমান সমাজক একাংশ লোকে আৱেগিকভাৱে তেওঁলোকক এটা দিশলৈ টানি নিয়াৰ চেষ্টা কৰিছে কালি বদৰুদ্দিন আজমল গৈ তেওঁলোকৰ ওচৰত উপস্থিত হৈছিল তেওঁ গৈ পেলাই তেওঁলোকৰ ওচৰত চকুলো টুকিলে যাৰ ফলত এই মানুহখিনি অভিমানী হৈ উঠে তেওঁলোকৰ মনত এটা অন্য ধৰণৰ বীজ ৰোপিত হয় যাৰ ফলত তেওঁলোক হয়তো অলপমান বিদ্ৰোহী হৈ উঠে নহয় জানো সেই কথাটো আপোনালোকে বিশ্বাস কৰে নে নকৰে চাওক আজিলৈকে মই মোৰ যিখিনি দৃষ্টিভংগীত দেখিছোঁ যে অসমৰ কোনো ধৰণৰ মানুহ যদিও অন্যায় হৈছে আজি BTCৰ গণ্ডগোলৰ সময়তে হওক আজি ধলপুৰ হওক বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন অন্যায় অত্যাচাৰ কৰিছে তথাপিতো চৰকাৰৰ লগত আলাপ আলোচনাৰ জৰিয়তে অসমৰ বুকুতেই বা অসমৰ সংবাদ মাধ্যমৰ জৰিয়তেই সমস্যাখিনি কিন্তু সমাধান কৰাৰ কাৰণে আহ্বান জনাই আহিছে আজি বদৰুদ্দিন আজমলৰ কথা কওক বা কংগ্ৰেছৰ কথা কওক তেওঁলোকে সদায় ঘৰিয়ালৰ চকু পানী টুকে ঠিক আছে মই আপোনাৰ এই পইণ্টলৈ যাম আপুনি এটা কথা কৈছে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলে ঘৰিয়ালৰ চকু পানী টুকে বিজেপিৰ কথাও জানিব লাগিব বিজেপিৰ মুখপাত্ৰ আহি পাইছে আমাৰ ওচৰত এটা বিৰতি লৈছোঁ উভতি আহিম আৰু বিজেপিৰ পৰা জানিম তেওঁলোকে কি কয় তেওঁলোকৰ ওপৰত অভিযোগ আছে বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা মই বৰবৰা ডাঙৰীয়াক স্বাগতম জনালোঁ অনুষ্ঠানৰ মাজলৈ লগতে আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে ND24 সম্পাদক ৰাজদীপ বাইলুং বৰুৱা মই প্ৰথমতে ৰাজদীপ বাইলুং বৰুৱা আপোনাৰ ওচৰলৈ যাম সামগ্ৰিকভাৱে এই কথাখিনি আমি কালি আলোচনা কৰিছোঁ এতিয়া ইয়াত যিখিনি আজি আমাৰ পেনেল উপস্থিত আছে তেওঁলোকে বিভিন্ন বিষয়ত কথাখিনি কৈছে তাৰে কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰ আছে তেওঁৰ মতে এই গোটেই বিষয়টো আচলতে অন্য ফাললৈ লৈ যাব নালাগে আৰু কোনেও যাতে এই বিষয়টোক লৈ ৰাজনীতি নকৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মতে চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰিছে এইখন চৰকাৰেই নহয় ইয়াৰ আগৰ চৰকাৰেও সংখ্যালঘুখিনিৰ ওপৰত অত্যাচাৰ কৰিছে যাৰ ফলত তেওঁলোক বহুত সময়ত পিছ পৰি থাকিবলগীয়া হৈছে আন এটা তেওঁৰ অভিযোগ যে কংগ্ৰেছ আৰু AUDFে সদায় ঘৰিয়ালৰ চকু পানী টুকিছে মই বিজেপিৰ মুখপাত্ৰগৰাকীৰ ওচৰলৈ যোৱাৰ পূৰ্বে সামগ্ৰিকভাৱে এই গোটেই প্ৰেক্ষাপটটো আজিৰ তাৰিখত কিয় উদ্ভৱ হ'বলগীয়া হ'ল অলপ চমুকৈ আপোনাৰ পৰা জানিম চাওক মানক সন্মানীয় যিসকল অতিথি আমাৰ মাজত আছে ৰাজনৈতিক দলৰ প্ৰতিনিধি বা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি তেওঁলোকে কথাখিনি ক'ব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই কথাটো আজিৰ কথা নহয় এনেধৰণৰ বাতাবৰণ এটা 2012 চনৰ মানৰ পৰাই আচলতে আৰম্ভ হৈছিল তাৰ পূৰ্বেও চলিছিল যিহেতু বহুতে জানে যে সেই সময়ত কেতবোৰ সংখ্যালঘুৰ কেতবোৰ যুৱকে তেওঁলোকে সশস্ত্ৰ সংগ্ৰামৰ তেওঁলোকে এটা পাতনি মেলিছিল বাৰু সেইখিনি সেই তেতিয়াই শেষ হ'ল কিন্তু তাৰ পৰৱৰ্তী সময়ত যেতিয়া জামাতুল মুজাহিদিন বাংলাদেশ তেওঁলোকৰ গতিবিধি আৰম্ভ হ'ল এই গতিবিধি আৰম্ভ হোৱাৰ পিছত বহু কথা পোহৰলৈ আহিছিল আৰু স্বয়ং আমি ক'ব লাগিব যে ৰাজ্যৰ সংখ্যালঘু সমাজৰ পৰা বহু লোকে এই অভিযোগবোৰ বহু সময়ত উত্থাপন কৰি আহিছে যে ইয়াত একাংশ মোল্লা মৌলবী বিভিন্ন ঠাইৰ পৰা আহি তেওঁলোকে ধৰ্ম প্ৰচাৰৰ নামত আহি বিভিন্ন ধৰ্মীয় কাম কাজৰ মাজেৰে আহি তেওঁলোকে ইয়াত এটা জেহাদৰ পাঠ তেওঁলোকে দি আহিছে এনেধৰণৰ কথা বতৰাবোৰ মাজত চলিছিল যে কি নহওক এই যিটো কথা এই কথাটো হ'ল যে পূজাৰ প্ৰাক্ষণতেই এনেধৰণৰ তথ্য কেতবোৰ আহিছিল কাৰণ আল কায়দাৰ এটা ভিডিঅ' শাহানুৰ আলমৰ কথা আমাৰ এতিয়াও মনতে আছে শাহানুৰ কথাখিনি আমাৰ মনত আছে সকলোৰে আৰু তাৰ লগতে এই কথাও ঠিক যে আমি কৈছোঁ কালিও আমি এই বিষয়টো সন্দৰ্ভত আলোচনা কৰোঁতে কৈছোঁ যে এই বিষয়টো ইমান সহজ বিষয় নহয় যথেষ্ট জটিল এটা বিষয় আৰু ইয়াত ক'ৰ পৰা ক'লৈ কি শিপাই আছে আপুনি তত্ত্ব ধৰিব নোৱাৰিব কিন্তু মূল কথাটো হ'ল যে এই মুহূৰ্তত যিটো ইণ্টেলিজেঞ্চ ইনপুট আছে এইটোক অৱজ্ঞা কৰিবও নোৱাৰি একেবাৰে উফৰাই দিবও নোৱাৰি কিন্তু এক্টিভিটিজ আছে কাৰণ ইণ্ডিয়ান ছাবকণ্টিনেণ্টত যি আল কায়দাৰ ভাৰতীয় উপমহাদেশত ইয়াত পাকিস্তান বাংলাদেশ ভাৰত ম্যানমাৰকে আদি কৰি বিভিন্ন এই গোটেই ইণ্ডিয়ান ছাবকণ্টিনেণ্টত তেওঁলোকৰ এটা বেছ তেওঁলোকে গঢ়িবলৈ তেওঁলোকে যত্ন কৰি আছে কাশ্মীৰ আৰু অসম বিশেষকৈ অসমৰ প্ৰসংগ টানি এই কাৰণে অনা হৈছে উল্লেখ কৰিছে কাশ্মীৰ অসমৰ কথা
গৰুখুটিৰ যিটো ঘটনা বা ঢলপুৰৰ যিবোৰ ঘটনা, এই ঘটনাবোৰক তেওঁলোকে ইয়াত সংপৃক্ত কৰিব খুজিছে। তাৰ লগে লগে এটা কথা মনত ৰাখিব, মানক 2025 চনৰ ভিতৰত গজৱাই হিন্দ, এইটো যিটো তেওঁলোকৰ শ্লোগান গজৱাই হিন্দ, এই গজৱাই হিন্দ এই বিষয়টোক লৈ ভাৰতৰ ওপৰত বিজয় সাব্যস্ত এনেধৰণৰ কথা বতৰাবোৰ ভিন্ন সময়ত এই জেহাদী উগ্ৰপন্থী সংগঠনসমূহে তেওঁলোকে দি আহিছে, এনেকুৱা ধৰণৰ মন্তব্য দি আহিছে, ভিডিঅ' ৰিলিজ কৰিছে। আৰু পশ্চিমবংগত তেওঁলোকৰ যিগৰাকী আমিৰ বুলি কয়, সেই আমিৰগৰাকীৰ অধীনত যিবোৰ কাম কাজ চলি আছে সেইখিনি ইণ্টেলিজেঞ্চ ইনপুটত বহুতখিনি আহিছে, যিখিনি আমি ইতিমধ্যে অৱগত হৈছোঁ। অৱশ্যে বহু কথা আমি এতিয়াও জানিবলৈ সক্ষম হোৱা নাই যে কি পৰ্যায়ত কথাবোৰ চলি আছে। এইটো এটা মাত্ৰ সতৰ্কবাণী, এটা হাই এলাৰ্ট। কিন্তু ইয়াৰ বাহিৰে তেওঁলোকৰ হাতত আৰু কি কি তথ্য আছে সকলো কথাটো আপোনাক মোক খুলি নক'ব আৰক্ষীয়ে। কিন্তু এইটো এটা প্ৰাৰম্ভিক আমি অনুমান কৰি ক'ব পাৰোঁ যে কথাবোৰ বৰ ভাল দিশে গতি কৰা নাই। এইকাৰণে গতি কৰা নাই যে ইয়াত বিশেষকৈ চাওক, সংখ্যালঘু সমাজৰ প্ৰতিগৰাকী মানুহেই যিগৰাকীয়ে ৰাজ্যখনক ভাল পায়, তেওঁলোকে এনে এই যি অসামাজিক যিসমূহ কাম কাজ তেওঁলোকে বিৰোধিতা কৰিব। লগতে যে এই যিটো জেহাদী সন্ত্ৰাসবাদৰ পোখা মেলিবলৈ যত্ন কৰি থকা হয় বাৰম্বাৰ, সেইখিনি প্ৰতিহত কৰিব। কিন্তু লগতে এই কথাও চাব লাগিব যে ইয়াত একাংশ লোক আছে যিসকলে অসমখনৰ কথা আন ঠাইত যথেষ্ট নেতিবাচকভাৱে তেওঁলোকে উপস্থাপন কৰে। আপুনি মন কৰিব মানস যে ভাৰতৰ আন ঠাইত বিগত সময়ছোৱাত হৈ যোৱা কেতবোৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা আপুনি মন কৰিব, তাৰ বিপৰীতে অসমত কিন্তু কাহানিও তেনে পৰিৱেশ সূচনা হোৱা নাছিল, আজিও হোৱা নাই। গৰুখুটিত ৰক্তপাতহীন উচ্ছেদ প্ৰত্যেকগৰাকী অসমীয়াই বিচাৰিছে, এই কথাও ঠিক। কিন্তু সমান্তৰালভাৱে যদি তেওঁলোক ভাৰতীয়, তেওঁলোকক ক'ত সংস্থাপিত কৰা হ'ব সেই দায়িত্বটো চৰকাৰে গ্ৰহণ কৰিব লাগিব। অতি শেহতীয়াকৈ কেতবোৰ কট্টৰপন্থী চিন্তাধাৰাৰ সকলো পক্ষৰ পৰা, মই এটা পক্ষক দোষাৰোপ কৰিব খোজা নাই বা আমি এটা পক্ষক দোষাৰোপ কৰিলোঁ নহয়, সকলো ফালৰ পৰা কেতবোৰ কট্টৰপন্থী চিন্তাধাৰাৰ মানুহ ইয়াত তেওঁলোকে ফিল্ডত নামি পৰিছে আৰু তেওঁলোকৰ বলতেই এই ঘটনাবোৰ হ'বলৈ গৈ আছে। এতিয়া আপুনি চাব যে এই গৰুখুটিৰ ঘটনাৰ আলম লৈ যেনেধৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক নেতিবাচকভাৱে উপস্থাপন কৰা হ'ল, ৰাষ্ট্ৰীয় পৰ্যায়তো আমি কেতিয়াবা দুখ লাগে আমি যেতিয়া এই কথাবোৰ পাতিবলগীয়া হয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমেও অসমৰ বুৰঞ্জী নজনাকৈ, অসমৰ ইতিহাস নজনাকৈ, অসম আন্দোলনৰ পটভূমি নজনাকৈ, অসম চুক্তিৰ বিষয়ে নজনাকৈ তেওঁলোকে কেতিয়াবা কেতবোৰ এনেধৰণৰ বাতৰি আপোনাৰ উপস্থাপন ক্ষতি কৰে। হয়, অসমখনৰ ক্ষতি কৰে। আৰু এই কথাবোৰ নেশ্যনেল মিডিয়াৰ ওপৰতো যথেষ্ট চকু থাকে। পাকিস্তানী মিডিয়াৰ হওক, আপোনাৰ বাংলাদেশৰ মিডিয়াৰ হওক বা আন ঠাইৰ আমি ক'ব লাগিব যিসমূহে আজি সমগ্ৰ বিশ্বজুৰি তেওঁলোকৰ নেটৱৰ্ক তেওঁলোকে জাৰি ৰাখিছে, সেইসমূহ নেটৱৰ্কৰ কথা কওক, মিডিয়াৰ কথা কওক, তেওঁলোকে কামবোৰ কৰি আহিছে। বিগত সময়ছোৱাত মিয়া কবিতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি ধৰণৰ অসমক জেন'ফবিক সজাবলৈ চেষ্টা কৰা হ'ল অসমীয়াক, সেই কথাখিনি কোনেও পাহৰা নাই। গতিকে এনে কিছুমান তত্ত্ব আছে, এনে কিছুমান শক্তি আছে, এইবোৰে এই কথাবোৰত ইন্ধন তেওঁলোকে যোগাই আহিছে। এই কথাবোৰ অপ্ৰিয় সত্য কথা। গতিকে মন কৰিব আপুনি যে এই গৰুখুটিৰ ঘটনাৰ সময়ত এই লোকসকলক, গৰুখুটিৰ কথা বাৰু মই আজিৰ তাৰিখৰ কথা নক'লোঁ, আগৰ কথাও যদি আমি কওঁ যে যিসকল লোকক আজি বিভিন্ন ঠাইৰ পৰা অনা হৈছে, তাত সংস্থাপন কৰা হৈছে, কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত হৈছিল, তাৰ পৃষ্ঠপোষকতাত ৰাইজে বিচাৰ কৰিব। কিন্তু তেওঁলোকে সেই যে আনিলে, সংস্থাপিত কৰিলে, যদি তেওঁলোকক সম্ভৱ আছিলে, যদি ভাৰতীয় তেওঁলোকক কিয় মাটি বাৰী ক'ৰবাত তেওঁলোক মাটি বাৰী দি সংস্থাপিত নকৰিলে, কিয় তেওঁলোকক চৰকাৰী ভূমি বেদখল কৰিবলৈ লগাই দিলে? এই ধৰণৰ কথা বতৰাবোৰ নিশ্চয় আহিব। আৰু লগতে এই কথাও চাব লাগিব যে ৰাজনৈতিক মুনাফাৰ কাৰণে সকলো দিশৰ পৰা এই কথাবোৰ চলি আছে, যাৰ আজি ভুক্তভোগী হ'বলগীয়া হৈছে সমগ্ৰ ৰাজ্যবাসী। এতিয়া মূল কথাটো হ'ল যে এই যিবোৰ পৰিঘটনা আমি প্ৰত্যক্ষ কৰি আছোঁ, তাত এটা কথা আপুনি খুব সূক্ষ্মভাৱে মন কৰিব যে চকুলো টুকিবলৈ মানুহ তালৈ যায়, তেওঁলোকক সহায় কৰিবলৈ মানুহ তালৈ যায়, মোৰ আগত আপোনাৰ আগত সামাজিক মাধ্যমত বেলেগ ধৰণে কথা কয় আৰু সেই মানুহখিনিৰ আগত বেলেগ ধৰণৰ কথা বতৰা চলে। এইবোৰ কথা কি মানুহে নজনাকৈ আছে, নুশুনাকৈ আছে? দুমুখীয়া এটা চৰিত্ৰ কিন্তু নোহোৱা হ'ব লাগিব। প্ৰথম কথা, আমি অসম চুক্তিৰ আধাৰত প্ৰতিগৰাকী অসমীয়াই ৭১ৰ পূৰ্বলৈ যিসকল লোক আহিছিল তেওঁলোকক অসমীয়া বা ভাৰতীয় বুলি তেওঁলোকক জ্ঞান কৰে আৰু সেই মৰ্যাদা তেওঁলোকক দিব লাগে বুলি প্ৰত্যেকটো ছাত্ৰ সংগঠনৰ পৰা আদি কৰি সকলোৱে সেই কথাখিনি দাবী কৰি আহিছে। কোনোবাই কেতিয়াবা ক'ৰবাত ৫১ৰ কথা ক'লে বিৰোধিতা কৰা অসমীয়া মানুহে আছে। গতিকে এই কথাখিনি মন কৰিব যে সেই লোকসকলো সমানে দায়বদ্ধ হ'ব লাগিব যে অন্ততঃ এই দেশখনে, এই ভূখণ্ডই
আমাক ভাৰতৰ বাকী ঠাইৰ তুলনাত আমাক যথেষ্ট আমাক আঁকোৱালি লৈছে আৰু লগতে নাগৰিকত্ব এই কথাবোৰ পাহৰি গ'লে নহ'ব কৃতজ্ঞ হোৱা উচিত গতিকে ৭১ৰ পিছত অহা মানুহখিনিৰ কাৰণে ৭১ৰ আগত অহা মানুহখিনিয়ে যাতে চকুলো নুটুকে সেইটোহে আচলতে গুৰুত্ব দিবলগীয়া বিষয় আৰু যেতিয়াই এই আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহে জেহাদী মৌলবাদী শক্তিসমূহে যেতিয়াই এই মানুহবোৰক লৈ এনেধৰণৰ সন্ত্ৰাস বিয়পাবলৈ চেষ্টা কৰিব তেতিয়া ভাবোঁ যে তেওঁলোকে এই কথাখিনি প্ৰতিহত কৰিব লাগিব মানস নিশ্চয় ৰাজদীপ বাইলুং বৰুৱা আপুনি ব্যস্ত আছে গতিকে আৰু সময় আপোনাৰ নলয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত ষ্টুডিঅ'লৈ উভতি আহিছোঁ পংকজ বৰবৰা আমাৰ সৈতে বৰ্তমান উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা অভিযোগ বহুত আছে কিন্তু আপোনাৰ মই প্ৰথমতে আপোনাৰ পৰা এই প্ৰতিক্ৰিয়াটো জানিম এই ঘটনা যিটো ঘটিছে এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা হৈছে কিন্তু এইবাৰ গুৰুত্ব এই কাৰণেই বৃদ্ধি পাইছে কাৰণ এই কাগজখনত তেওঁলোকে এটা পাৰ্টিকুলাৰ ইনচিডেণ্টৰ কথা লিখি দিছে যে এনেধৰণৰ উচ্ছেদ হৈছে গৰুখুটিত এই উচ্ছেদটো সম্পূৰ্ণ সাম্প্ৰদায়িক হৈছে মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰিছে অসমত যাৰ ফলত আমি জিহাদ ঘোষণা কৰিব লাগে এই ঘটনাটো সহজভাৱে ল'ব পাৰি জানো এই ঘটনাটো যেতিয়া পোহৰলৈ আহিছে মানুহ সাৱধান হ'ব লগা হৈছে এই ঘটনাটো এতিয়াৰ নহয় 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰ হৈছিল তেতিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে চৰকাৰে তেতিয়াই কঠোৰ হ'বলৈ চেষ্টা কৰিছিল আৰু ঘোষণাও কৰিছিল আৰু বিভিন্ন সময়ত তাৰ পৰিঘটনা কিছুমান হৈছিল তেতিয়াৰ পৰাই ভাৰত বিৰোধী কিছু শক্তি যেটো ISI কওক আপুনি যিবিলাক ঘটনা এতিয়া হৈছে সেইবিলাকে ভাৰতক অশান্ত কৰিবলৈ সৃষ্টি কৰিছে বিভিন্ন সময়ত কৰি থকা হৈছে আজি কেইদিনমান আগতেও নতুন দিল্লীত এজন পাকিস্তানী নাগৰিক আজি 8 বছৰ ধৰি লুকাই আছিল তেওঁ দিল্লীত এটা ঘটনা কৰিবলৈ চেষ্টা কৰি থকা আজি এসপ্তাহমান আগতে দিল্লীত গ্ৰেপ্তাৰ হৈছে এই ঘটনাৰ তাৰ পিছত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত বহু দিনৰ পৰা আৰু বিশেষকৈ অসমত যেখন নতুন চৰকাৰ আমাৰ হৈছে দলৰ তাৰ পিছৰ পৰাই যিহেতু কিছুমান ঘটনা চৰকাৰখনে কিছু কাম কৰিছে জনসাধাৰণৰ সপক্ষে সেই কামখিনি যাতে নহয় আৰু এটা অশান্ত পৰিস্থিতিত যাতে অসমখন থাকে তেনেকুৱা এটা চেষ্টা কৰা হৈছে আৰু ভাৰতবৰ্ষত ওচৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা এতিয়া যোৱা কেইদিনত কাশ্মীৰত আৰ্টিকল 370ৰ পিছত কাশ্মীৰত লাহে লাহে শান্তিৰ পৰিৱেশ এটা আহিছিল বহু বছৰৰ পিছত স্থানীয় নিকায় নিৰ্বাচন অনুষ্ঠিত হৈছিল যেতিয়া তাত দেখা হ'ল যে স্থানীয় নিকায় নিৰ্বাচন অনুষ্ঠিত হৈছে আজি কেইদিনমানৰ পৰা আকৌ কাশ্মীৰ সাধাৰণ দোকানী অনাকাশ্মীৰিক সাধাৰণ দোকানী হত্যা কৰি এটা অশান্ত পৰিৱেশৰ সৃষ্টি কৰিব লগা হৈছে এই ঘটনাটো দুৰ্ভাগ্য আৰু চৰকাৰে এই ঘটনাবিলাক আমি কঠোৰ হাতে দমন কৰিবলৈ চেষ্টা কৰিছে আৰু ভাৰত বিৰোধী শক্তিসমূহক কঠোৰ হাতে দমন কৰিব লাগিব ইয়াত সংখ্যালঘু গৰুখুটিৰ ঘটনাটো কৈছে কিন্তু অভিযোগ আছে আপোনালোকৰ বিৰুদ্ধে যে চৰকাৰে মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰিছে স্পষ্টকৈ কৈছে ৰেজাল্ট কৰিম চৰকাৰে কৈছে কিন্তু তেখেতে কৈছে আৰু ঠিক সাধাৰণ কথা তেখেতসকলে ক'ব আমাৰ নিৰ্বাচনী ঘোষণা সংকল্পৰ পত্ৰত কৈছিলোঁ যে আমি বেদখল মুক্ত কৰিম আমাৰ চৰকাৰ আহিলে যিবোৰ চৰকাৰী ভূমি বেদখল আছে সেই বেদখল মুক্ত কৰা আমি পৰ্যায়ক্ৰমে এতিয়া গৰুখুটিৰ পৰা আৰম্ভ হৈছে পৰ্যায়ক্ৰমে সমগ্ৰ অসমত তাত আৰু কোনোবা সংখ্যাগুৰুৰ কথা নাই সকলো অঞ্চলতে বেদখল মুক্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছে আৰু বহুটকাই প্ৰথমতে আমি গৰুখুটিৰ ঘটনা হোৱাতে মানুহখিনিকো আমাৰ চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনে কৈছিল যে আপোনালোকে এই জেগা খালী কৰি দিয়ক তেনেকৈ গোটেই অসমতে এতিয়া আপোনালোকে নিশ্চিন্ত থাকক সংখ্যালঘুৰ কথা নাই য'তেই চৰকাৰী মাটি বেদখল হ'ব সেই মাটি বেদখল মুক্ত কৰা হ'ব দিলীপ শৰ্মা ডাঙৰীয়া এতিয়া বোকা আপোনালোকৰ ওপৰতো ছটিওৱা হৈছে আগৰ চৰকাৰ বুলিও কৈছে আপুনি ভাবেনে যে চৰকাৰে যি চৰকাৰী নহওক চৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে যাৰ ফলত তেওঁলোক বিদ্ৰোহী হৈ উঠিছে আৰু এনেধৰণৰ ঘটনা সংঘটিত হয় এইটো আপোনালোকে কিমান দূৰ বিশ্বাস কৰে না মোক আপুনি কোনটো সুধিছে মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাটো সুধিছে নে আপুনি উচ্ছেদৰ কথাটো সুধিব খুজিছে মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে বুলি অভিযোগ উত্থাপন হৈছে এতিয়া ৰেজাউল কৰিম চৰকাৰে তেখেত আমছু লিডাৰ তেখেতসকলৰ সংগঠনৰ ভিত্তিটো হৈছে সংখ্যালঘু মানুহখিনি এতিয়া সংখ্যালঘু মানুহখিনিৰ তুষ্টিকৰণৰ কাৰণে তেওঁলোকে বিভিন্ন কথা ক'ব কাৰণ তেওঁলোকৰ সংগঠনটো ক'ত থাকিব নহ'লে তেওঁলোকতো সংখ্যাগৰিষ্ঠ মানুহৰ মাজত তেওঁলোকৰ সংগঠন নাই সেই অভিযোগটো তেখেতেহে কৰিছে যে কংগ্ৰেছে চকুপানী টুকে কিবা টুকে এই কথাটোতো আপুনি ঘৰিয়ালৰ চকুপানী আপুনি এই প্ৰসংগটোৰ পৰা কথাখিনি আনিছে গতিকে চাওক তেওঁ কথাটো তাৰ পৰা আৰম্ভ কৰিছে গতিকে আমাৰ কথাটো হৈছে কি আমাৰ সংখ্যালঘু প্ৰশ্নটো অহা নাই আমাৰ কাৰণে এতিয়া এই চৰকাৰখনৰ কথাটো চাব এওঁলোকৰ চৰিত্ৰটো চাব
পূৰ্বৰ যিখন বিজেপি চৰকাৰ এইটো বিজেপি চৰকাৰটো আজি 6 মাহ হোৱা নাই আজি 5 বছৰ 6 মাহ হৈছে 6 মাহ হ'বই ধৰকচোন এই নতুন চৰকাৰখনৰ 5 বছৰ 6 মাহ আমি তেওঁলোকৰ যদি কাম কাজৰ মূল্যায়ন কৰিব লগা হয় 2016 পৰা কৰিম 16 পৰা মূল্যায়ন কৰিব লাগিলে মই বাকি কথাবোৰ যদি মূল্যায়ন কৰিব লাগে আপুনি মোক আজি গধূলিলৈকে সময় দিব লাগিব তেওঁলোকৰ যদি মূল্যায়ন কৰিবলগীয়া হয় তেওঁলোকৰ যিমান জনবিৰোধী নীতিবোৰ যদি মোক ক'বলগীয়া হয় মই যাবলৈ খোজা নাই কাৰণ তেওঁলোকৰ প্ৰতিটো পদক্ষেপে জনসাধাৰণৰ বিৰুদ্ধে এটা কাজিৰঙাতে তেওঁলোকে উচ্ছেদ কৰিছিল সেইখিনি সময়ত তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ দলীয় নেতাসকলে মানুহক এনেকুৱা ধাৰণা এটা দিবলৈ চেষ্টা কৰা হ'ল যে আমি বিদেশী যিসকল অবৈধ বিদেশী তেওঁলোকক উচ্ছেদ কৰিছোঁ তাৰপিছত বিধানসভাৰ প্ৰতিবেদনত ওলাল তেওঁলোকে 22 কোটি টকা সেই মানুহখিনিক সংস্থাপনৰ কাৰণে দিছে কাৰণ সেইখিনি কোনো বিদেশী মানুহ নাছিল এই চৰকাৰখনৰ চৰিত্ৰটো এই দলটোৰ চৰিত্ৰটো তেনেকুৱা মানুহক তেওঁলোকে বিভিন্ন ধৰণে বিভ্ৰান্ত কৰিবৰ কাৰণে বিপথে পৰিচালিত কৰিবৰ কাৰণে কথা এটা বেলেগ সমস্ত বিষয়টো নাটক আজি গৰুগুটিৰ ঘটনাটো গৰুগুটিৰ উচ্ছেদ কোনো বিৰোধিতা নকৰে যদি তাত অবৈধ চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি আছে সেই অবৈধ ভূমি উচ্ছেদ দখলমুক্ত কৰিবৰ কাৰণে সকলোৱে সমৰ্থন কৰিব সেইটো ৰাজনীতি কৰে কৰিছে হয় কালি AUDF প্ৰধানে গৈ তাত চকুবলি টুকিছে কাৰণ তেওঁতো এইখিনি সময়তে গৈছে আৰু এইটো 10 বছৰ পিছত যাব AUDF যিগৰাকী নেতা তাত কালি গৈছে চকুবলি টুকিছে তেখেতৰ ৰাজনীতি সেইটো তেখেতৰ এইকাৰণে ৰাজনীতি তেখেতে আজিলৈকে তাত খোজ দিয়ে নাছিল তেওঁ সেইবোৰ ঠাই দেখাই নাছিল আৰু তেওঁ গৈ পেলাই তাৰ পাছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁলোকে মন্তব্য কৰে যদি তেওঁ তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে যদি আজি আজমল ডাঙৰীয়াই সেইবিলাক কাম কৰিছে চৰকাৰে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক আজি নিৰ্বাচনৰ পূৰ্বে কৰিব আজমল ফাউণ্ডেশ্যনৰ ওপৰত আমি তদন্ত কৰিম তেওঁলোকৰ পৰা বাহিৰৰ পৰা টকা আহে অসমক অস্থিৰ কৰি আছে নিৰ্বাচনৰ পিছত তেওঁলোকৰ পৰা 57 লাখ টকা চৰকাৰে ল'ব ফটো দিব তেওঁলোকৰ বিধায়কে গৈ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব তাৰপিছত তেওঁলোক নিকা হৈ যাব আপুনি মোক কওক মই এতিয়া যদি আপোনাক সোধোঁ এতিয়া মই যদি আপোনাক সোধোঁ নিৰ্বাচনৰ পূৰ্বে কি কৈছিল বিজেপিয়ে যে আজমল ফাউণ্ডেশ্যনৰ নামত যিবোৰ টকা আহে দেশৰ বাহিৰৰ পৰা আহে আৰু অসমক দেশক অস্থিৰ কৰিবলৈ এই টকা ব্যৱহাৰ কৰা হয় আমাৰ চৰকাৰ আহিলে আমি আজমল ফাউণ্ডেশ্যনক বেন কৰিম আমি এওঁলোকক চব তদন্ত কৰিম এই পইচা ক'ৰ পৰা আহে তাৰপিছত নিৰ্বাচনৰ পিছত কি হয় 57 লাখ টকা নে 55 লাখ টকা চৰকাৰে পুঁজিত জমা ল'লে তাৰপিছত পিছৰ তেওঁলোক নিকা হৈ গ'ল এতিয়া আপুনি মোক কি উত্তৰ দিব যদি মই আপোনাক সেই প্ৰশ্নটো কৰোঁ মই আপোনাক কৈছোঁ দুমুখীয়া চৰিত্ৰ হয়নে নহয় আপুনি মোক কওক এই চৰকাৰখনৰ চৰিত্ৰ প্ৰথম দুমুখীয়া চৰকাৰখনে চৰিত্ৰটো প্ৰথম একমুখীয়া কৰক প্ৰথম চৰকাৰখনে তেওঁলোকৰ চৰিত্ৰ একমুখীয়া কৰক আজি যিটো ঘটনা আহি আছে আজি আপোনালোকে যিখন পুলিচৰ পত্ৰৰ কথা কৈছে এই পত্ৰখন কিয় ৰাজহুৱা কৰিব লাগে পুলিচে গোপনে ৰাজহুৱা কৰা নাই এইটো আমি বিশেষ সূত্ৰৰ পৰা পাইছোঁ চাওক এই পুলিচে এই কথাবোৰ ক'ত কি হৈছে তদন্ত কৰি সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব কিয় নোৱাৰে আজি এই ঘটনাটো এই প্ৰথম নহয় আজি দীৰ্ঘদিন ধৰি ঘটিছে নে সন্মুখত উপ নিৰ্বাচন আছে সেইটো কাৰণত এইবিলাক চলিছিল কাৰণ মানুহে প্ৰশ্ন কৰিব এতিয়া মানুহৰ প্ৰশ্ন উত্থাপিত হ'ব মানুহৰ মনত যে সন্মুখত উপ নিৰ্বাচন আছে কাৰণে এই প্ৰশ্নবিলাক এই চুবুৰ আহিছে নেকি মানুহ সন্দেহ জাগিছে এতিয়া যে কিয় এই সময়ত এই কথাবোৰ আহিছে কাৰণ মানুহে এতিয়া পেট্ৰলৰ দাম পাহৰিব লাগিব 105 টকা আছে মানুহে চব্জিৰ দাম পাহৰিব লাগিব 100 টকা কেজি হৈছে মানুহে ওলাব পৰা নাই ঘৰৰ পৰা মানুহ চলিব নোৱাৰা হৈছে মানুহে পাহৰিব লাগিব সেইকাৰণে এই ইছ্যুবোৰ মানুহৰ মাজত আনি দিয়া হৈছে নেকি মানুহৰ মনত এতিয়া প্ৰশ্ন জাগিছে এই প্ৰশ্নবোৰ নোহোৱা কৰিবৰ কাৰণে চৰকাৰখনে সঠিক পদক্ষেপত কাম কৰক চৰকাৰখনে দুমুখীয়া চৰিত্ৰ আৰু ৰাজনীতি কৰা বন্ধ কৰক আমি অসম পুলিচক কৈছোঁ মই আপোনাক কৈছোঁ ৰ'ব আমি আগতে কৈছোঁ অসম পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আমি জানো অসম পুলিচে এনেকুৱা সমস্যাবিলাক মোকাবিলা কৰিবৰ কাৰণে অসম পুলিচৰ কাৰণে এইটো বিষয় নহয় তেওঁলোকে অতি শীঘ্ৰে এইবোৰ মোকাবিলা কৰিব পাৰিব এই কাম অসম পুলিচে কৰি আছে দেশৰ সেনাবাহিনীয়ে সমস্ত ষড়যন্ত্ৰ উফৰাই এতিয়ালৈকে দেশখন সুৰক্ষিত কৰি আছে দেশৰ সেনাবাহিনী আৰু অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক তেওঁলোকক কোনো বিভ্ৰান্ত নকৰিব তেওঁলোকক নিজৰ কাম কৰিবলৈ দিয়ক দেখিব সমস্ত ষড়যন্ত্ৰ মুখীমূৰ হৈ যাব ৰেজাল্ট কৰিম চৰকাৰ ডাঙৰীয়া এতিয়া এটা প্ৰশ্ন উত্থাপিত হয় যে সংখ্যালঘু মানুহখিনিক লৈ কিন্তু একাংশ লোকে ৰাজনীতি কৰি আছে এইটো একেবাৰে ধ্ৰুৱ সত্য কথা ইয়াত কাৰো ডিমত থাকিবই নোৱাৰে আপুনিও ভালকৈ জানে কোনে ৰাজনীতি কৰি আছে এতিয়া সেই ৰাজনৈতিক মুনাফা লাভৰ বাবে সেই লোকসকলৰ মূৰত যিখিনি ইনজেক্ট কৰা হয় কথা তাৰেই ফলত তেওঁলোক বিদ্ৰোহী হৈ উঠে আৰু তাৰেই ফলস্বৰূপে আজি এই আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে তেওঁলোকৰ পৰা মুনাফা লাভ কৰিবলৈ চেষ্টা কৰিছে নেকি আজি মই এটা কথা স্পষ্ট কৰি দিওঁ যে অসমৰ সংখ্যালঘুসকল কেতিয়াও বিদ্ৰোহী নহয় আৰু বিদ্ৰোহী হৈ নুঠে তাৰ মাজতে দুই এজন ল'ৰাই যদি ক'তবা কিবা ধৰণৰ কুটঘাট কৰিছে সেইটো অসম আৰক্ষীয়ে তৎপৰতাতে সেই ধৰণৰ কাণ্ডবিলাকক কিন্তু তেতিয়াই মহিমূৰ কৰিছে কিন্তু ইয়াত আকৌ আমি দেখিছোঁ যে অসম আৰক্ষীও কিছু সভাঢিলা নীতি লয় কেনেকুৱা যেতিয়া শাহানুৰক গ্ৰেপ্তাৰ কৰা হ'ল শাহানুৰক গ্ৰেপ্তাৰ কৰা 15 দিন খুব হৈ গ'ল 15 দিন পিছত শাহানুৰৰ আৰু কিবা গতিবিধি আছে নেকি বা সেইটো লৈ অলপ চাই থাকিব লাগে নেকি হজাৰ এজন ল'ৰাক গ্ৰেপ্তাৰ কৰা হ'ল তাৰপিছত তাৰ কিবা গতিবিধি আছে নেকি তাৰপিছত সকলোখিনি পাহৰাই দিয়া হয় মোৰ কথা হৈছে যদি কোনো ধৰণৰ ইম্পৰ্ট তেওঁলোকৰ হাতত আছে বা কোনো ধৰণৰ এনেকুৱা অসম বিৰোধী বা ভাৰত বিৰোধী কাৰ্য কোনোবাই কৰিব বিচাৰিছে অসম আৰক্ষীয়ে ভাৰত চৰকাৰৰ মানে যিসকল সেনাবাহিনী আছে সকলোৱে তৎপৰতা দেখুৱাই একেবাৰে হেক কৰি দিব লাগে কাৰণ আমি এটা কথা স্পষ্ট কৰিছোঁ সংখ্যালঘুসকল কেতিয়াও
সন্ত্ৰাসবাদক বিশ্বাস নকৰে আৰু কেতিয়াও দেশ মাতৃৰ বিৰোধিতা নকৰে দেশ ৰাজ্যখনৰ বিৰোধিতা নকৰে গতিকে সংখ্যালঘুসকল সদায় শান্তিপ্ৰিয় কিন্তু এই আল কায়দা এই আইএসআই এওঁলোকক আমাৰ অসমৰ সংখ্যালঘুসকলৰ অভিভাৱক কোনে পাতিলে কৰিম ডাঙৰীয়া না সেইটোৱে আমি কৈছোঁ যে আজি আল কায়দা হওক ISI হওক আজি যদি অসম আৰক্ষীৰ হাতত তেনেকুৱা ধৰণৰ ইম্পৰ্ট আছে এওঁলোকক অভিভাৱক আমি সংখ্যালঘু ৰাইজেতো কোনো আহ্বান দিয়া নাই অসমৰ সংখ্যালঘু ৰাইজে কোনোবা ইণ্টাৰনেশ্যনেল মিডিয়াত যে কৈছে নেকি যে আমাক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰা হৈছে যিখিনি কৈছে অসমৰ মিডিয়াত কৈছে অসমৰ চৰকাৰক কৈছে অসমৰ বিৰোধীসকলক কৈছে অসমৰ ৰাজনৈতিক দলবিলাকক কৈছে কাৰণ আমি জানো যে অসমৰ চৰকাৰবিলাকে সমস্যাখিনি সৃষ্টি কৰে আৰু এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমাৰ অসমতে আন্দোলন কৰিব লাগিব পাকিস্তানে আহি অসমৰ মুছলমানৰ সমস্যা সমাধান কৰিব পাৰিব নেকি ISI অসমৰ মুছলমানৰ সমস্যা সমাধান কৰিব পাৰিব নেকি ইয়াৰ আহ্বান জনাইছে তেওঁলোকে জিহাদ কৰক তেওঁলোকৰ আহ্বান কোনে শুনে জিহাদ কৰক তেওঁলোকে ক'লে আমি জিহাদ কৰিব নেকি কোনোবাই তেওঁলোকে ক'লেই কোনোবাই জিহাদ কৰিব নেকি তেওঁলোকে কোন তেওঁলোকে অসমৰ সংখ্যালঘুৰ অভিভাৱক নহয় তেওঁলোকে হত্যাকৰ্তা নহয় গতিকে মই এই শব্দটোৰ ইমান এটা বেয়া অৰ্থ এওঁলোকে উলিয়াই পেলাইছে গতিকে মই এটা কথা স্পষ্ট কৰিছোঁ যে অসমৰ সংখ্যালঘুসকলক লৈ অসমৰ সংখ্যালঘু সমাজ আছে অসমৰ বিভিন্ন প্ৰকাৰ ৰাইজ আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে অন্যায় অত্যাচাৰ হৈছে বুলি মই স্পষ্ট ভাষাত কৈছোঁ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে এইসকল নিপীড়িত সংখ্যালঘুসকলকো আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে তেওঁলোকক সহযোগিতা আগবঢ়াব লাগে আৰু এইটো কথা স্পষ্ট অসমৰ কোনো মানুহ সংখ্যালঘু মানুহ বিদ্ৰোহী নহয় আৰু বিদ্ৰোহী হৈ নুঠে অসমৰ হৈ কাম কৰি আছে আৰু ভৱিষ্যতে অসমৰ হৈ কাম কৰিব অসমৰ কোনো ৰাইজেতো সংখ্যালঘু ৰাইজক বেয়া নাপায় আমি চৰকাৰখনৰ কথা কৈছোঁ চৰকাৰৰ নীতিৰ বিৰুদ্ধে কথা চৰকাৰৰ যিবিলাক নীতি লয় সেই নীতিবিলাকৰ বিৰুদ্ধে আমাৰ বিৰুদ্ধে গৈ আছে সেইবিলাকৰ কথা কৈছোঁ গতিকে পাকিস্তান ISI বা আন কোনোবা বাংলাদেশী সংগঠনে অসমৰ অভিভাৱকত্ব ল'ব নালাগে তেনেকুৱা যদি ইনপুট পায় অসম চৰকাৰ ভাৰত চৰকাৰে সেইসকলক বিশ্বৰ বুকুত এনেকুৱা এটা শাস্তি দি নজিৰ সৃষ্টি কৰি দিয়ক যাতে অসম বা ভাৰতবৰ্ষৰ সংখ্যালঘুসকলৰ অভিভাৱকত্ব ল'বৰ কাৰণে কোনোদিনে 1 ছেকেণ্ডৰ কাৰণে সাহস কৰিব নোৱাৰে পংকজ বৰবৰা কথাটো ক'লে পংকজ বৰবৰা যোৱাৰ আগতে এই যে আপোনালোকে যে এটা প্ৰশ্ন আনি আছে বা বিভিন্ন প্ৰশ্ন তেখেতকো সুধিছে ঠিক আছে তেখেতে উত্তৰ দিছে তেখেতৰ ব্যক্তি সংগঠনৰ ফালৰ পৰা বা যি ধৰণে তেখেতে উত্তৰটো দিছে এই যে কোনোবা ISI বা কোনোবা জেহাদী সংগঠনে অসমৰ মানুহক জেহাদ কৰিবলৈ আহ্বান জনাব অসমৰ মানুহে কৰিব এইটোতো আমি ভবাটো ভুল আচ্ছা আলফাইটো অসম স্বাধীন কৰিবৰ কাৰণে অসমৰ জনসাধাৰণক বাৰে বাৰে আহ্বান জনাইছে অসমৰ জনসাধাৰণৰ সহযোগিতা বিচাৰিছে আলফাৰ সেই অসমক স্বাধীন কৰা বিষয়ত অসমৰ জনসাধাৰণে সমৰ্থন জনাইছে নেকি আজি বড়ো উগ্ৰপন্থী সংগঠনবিলাকে কাৰ্বি আংলঙত ডিমা হাছাও বিভিন্ন বিভিন্ন কিছুমান মই আপোনাক কৈছোঁ কিছুমান গৈছে কিন্তু সামগ্ৰিকভাৱে জনসাধাৰণক সেই আহ্বানৰ প্ৰতি সঁহাৰি দিয়া যদি সঁহাৰি দিলেহেঁতেন অসমটো স্বাধীন হৈ গ'লহেঁতেন কাৰণ কিয় সঁহাৰি নিদিয়াৰ কাৰণে অসমৰ নিৰ্বাচিত 10জন 5জন কোনোবা যদি গৈছে সেইটোৰ ওপৰত আৰক্ষীয়ে আৰক্ষীয়ে চকু ৰাখক চোৰাংচোৱা সংগঠনে চোৰাংচোৱা সংস্থাবিলাকে চকু ৰাখক চৰকাৰে চকু ৰাখক সেইটো কাম যদি নহয় কিন্তু সামগ্ৰিকভাৱে কোনো জনসাধাৰণে এনেকুৱা সংগঠনৰ আজি পৰ্যন্ত উজনি অসমৰ মাতৃৰ বুকু খুদা কৰি এই জংঘললৈ যোৱা পৰ্ব অব্যাহত আছে মই কৈছোঁ আলফা বা NDFB কিবা এই সংগঠনবোৰৰ আহ্বানৰ প্ৰতি অসমৰ বা বিভিন্ন বড়ো জনগোষ্ঠীয় সংগঠনে সমৰ্থন জনোৱা নাই কাৰণে তেওঁলোক আজিলৈকে সফল হ'ব নোৱাৰিলে বৰবৰা ডাঙৰীয়া এতিয়া এটা প্ৰশ্ন উত্থাপিত হৈছে মোলৈ মেছেজো আহিছে যে বিজেপি চৰকাৰখনে কিছুমান সিদ্ধান্ত আচলতে সাম্প্ৰদায়িকভাৱে লৈছে নেকি সন্দেহ আহিছে মানুহৰ মনত সেইটো বস্তু আমি সাম্প্ৰদায়িক কোনো সিদ্ধান্ত লোৱা নাই অসমৰ সমগ্ৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে কাম কৰা যদি সেইটো কৰিলেহেঁতেন আজি যে অৰুণোদয় আঁচনি যি চৰকাৰে লৈছে সেই অৰুণোদয় আঁচনি জলেশ্বৰ বিধানসভা সমষ্টিটো 14,000 মানুহে পাইছে সেই অৰুণোদয় আঁচনিৰ ধন জনীয়া বাগবৰ সকলোতে পাইছে যদি চৰকাৰে আমি ভাগ কৰিলোহেঁতেন তেতিয়াহ'লে সেই সমষ্টিসমূহত হয়তো কেতিয়াও নহ'লহেঁতেন দ্বিতীয় কথা সেইটো বস্তুৰ সূত্ৰৰ সিমানেই আৰু দ্বিতীয় কথা আমি কংগ্ৰেছৰ প্ৰতিনিধি দিলীপ শৰ্মা ডাঙৰীয়াই কৈছে সকলো কামেই চৰকাৰখনৰ জনবিৰোধী হয় আমাৰ ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰখনে যি সিদ্ধান্ত কৰিছে যি কাম কৰিছে সেয়াও তেওঁলোকে হয়তো জনবিৰোধী বুলি ক'ব বিচাৰিছে আৰু যি স্বাধীনতা সংগ্ৰামীৰ কথা কয় কংগ্ৰেছে সেই স্বাধীনতা সংগ্ৰামীসকলৰ পেঞ্চন 15 আগষ্টৰ পৰা 35,000 টকা কৰা হ'ল সেয়াও তেওঁলোকে জনবিৰোধী বুলি ক'ব বিচাৰে নেকি আৰু আমি আজি বসুন্ধৰা আঁচনিৰ জৰিয়তে অসমৰ মানুহৰ কিন্তু হিন্দু মুছলমানৰ কথা নাই জনজাতি অজনজাতি অসমৰ মানুহে বহু বছৰ ধৰি ভূমি সমস্যা আছে সমস্যা সমাধানৰ চেষ্টা কৰা হৈছে সেয়াও জনবিৰোধী নেকি
এই চৰকাৰখনৰ কামখিনি তেখেতসকলে জনবিৰোধী বুলি ক'ব খুজিছে আৰু তেখেতসকলৰ 15 বছৰৰ কাম 15 বছৰ চৰকাৰৰ উন্নয়নৰ কামখিনি আমাৰ 6 বছৰ বা এই 4 মাহৰ উন্নয়নৰ লগত তুলনা কৰিব বিচাৰিছে যদি সংখ্যাৰ পৰা 15 বছৰৰ লগত তেখেতসকলে উন্নয়ন কি কৰিছিল আৰু সেই 15 বছৰ হয় আমি আমাৰ চৰকাৰৰ দিনত এতিয়া APDSLৰ যি নিয়োগত কেলেংকাৰী হৈছিল সেইটো আজি কেঞ্চেল কৰা হৈছে আমাৰ চৰকাৰৰ দিনততো আমি APSC চাকৰি গোটেইখিনি 100ৰ ভিতৰত 100 চাকৰি বিক্ৰী কৰি দিয়াৰ কোনো ব্যৱস্থা হোৱা নাই সেইখিনি তেওঁলোকে আমাক কিন্তু তেওঁলোকৰ অভিযোগ যে যোৱা বিগত 15-20টা বছৰ যিখিনি ক্ষোভ আচলতে পুঞ্জীভূত হৈ আছিল বিজেপিৰ মনত সেইখিনি এই বিগত প্ৰায় 4টা মাহত বা প্ৰায় 5.5 বছৰত তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে আমি আমাৰ কোনো খুব পঞ্জা আমাৰ ঘোষণাপত্ৰ যিখিনি কাম কৰিম বুলি কৈছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে বা জনসংঘই যিখিনি আমাৰ নীতি আদৰ্শ বিচাৰধাৰাত যিখিনি কথা আছে সেই বিচাৰধাৰাৰ ভিত্তিতে আমি কামখিনি কৰিব খুজিছোঁ জনসাধাৰণৰ কামখিনি আমি সেই বিচাৰধাৰাৰ ভিত্তিতে কৰিব খুজিছোঁ আমি তাৰ পৰা আঁতৰি আহি বিচাৰধাৰা বা আমি সময়ে গলপোষ্ট সলনি কৰি থাকিব বিচৰা নাই যদি আজি তেখেতসকলে ঠিকে মই সোমাই আহোঁতে মোৰ অহা অলপ পলম হৈছিল সোমাই আহোঁতে তেখেতে কৈছিল যে কংগ্ৰেছ আৰু UDFে সংখ্যালঘুৰ নামত ঘৰিয়ালৰ চকুপানীটোকে কথাটোতো হয় যদি 15 বছৰ চৰকাৰ আছিল গৰুখুটিৰ মানুহখিনিক কিয় কংগ্ৰেছৰ সেইদিনা ভূপেন বৰা ডাঙৰীয়া তাত চাৰ্ট খুলি দিলে সংখ্যালঘুৰ কাৰণে গৈ কিন্তু গৰুখুটিৰ মানুহখিনি যদি তেখেতসকলক যোৱা 15 বছৰত কিয় মাতৃপট্টা দিয়া নহ'ল তেখেতসকলেতো মাতৃপট্টা দিব পাৰিলেহেঁতেন সেই মানুহখিনিক যদি সেই মানুহখিনিক মাতৃপট্টা দি দিলেহেঁতেন চৰকাৰখনে আজি হয়তো তেখেতসকলে উচ্চাৰিত হ'ব নালাগিলেহেঁতেন এটা কথা মই কৈ দিছোঁ যে আজি চৰকাৰখনৰ যে সাম্প্ৰদায়িক কিছু নীতিৰ কাৰণে যে আজি এই ধৰণৰ এটা আমাৰ অসমত এটা অস্থিৰ পৰিৱেশ বা আজি আমি বিভিন্ন সময়ত অলপ লজ্জিত হ'ব লগা হৈছে আজি চাব এজন অসমৰ নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁ নেশ্যনেল মিডিয়াত কৈ দিয়ে যে মিয়াৰ ভোট মোক নালাগে এজন মুখ্যমন্ত্ৰীৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ আসনখনৰ পৰা এই কথাটো তেওঁ ক'ব পাৰে নেকি তাৰোপৰি আজি চাওক যদি গৰুখুটিক যদি সেই মানুহখিনি যদি সন্দেহজনক হয় চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হৈছে যে সেইখিনি মানুহ 71ৰ আগৰ হয় নে পিছৰ হয় তেওঁলোকে চালি জাৰি চাই এটা মাহ সময় চালকে ল'ব নোৱাৰিলেহেঁতেন নেকি যদি তেওঁলোকে 71ৰ আগৰ হয় তেনেহ'লে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি গোটেই অসম ঘূৰাই থাকিব নে তেওঁলোকক সংস্থাপিত কৰি তেওঁলোকৰ সেই মাটিখিনি খালী কৰিব গতিকে চৰকাৰে কি কৰিলে চৰকাৰে আলোচনাৰ নামত আলোচনাও কৰাৰ চিষ্টেমটো লৈ গৈ পেলাই আকৌ আগ্ৰাসী মনোভাৱ লৈ তেওঁলোকক ওপৰত আক্ৰমণ চলালে আগ্ৰাসী মনোভাৱ লৈছিল চৰকাৰে নিশ্চিতভাৱে আগ্ৰাসী মনোভাৱ লৈছে আৰু আগ্ৰাসী মনোভাৱৰ কাৰণে আজি গৰুখুটিৰ ঘটনা হৈছে যিটো আলাপ আলোচনা আছিলে যে সেই মানুহখিনিক চালি জাৰি চাই তেওঁলোকক সংস্থাপিত কৰা হ'ব আমি বিচাৰিছিলোঁ আমি বাৰে কৈছিলোঁ যদি 71ৰ পিছৰ কোনো মানুহ আছে আমচুৱে নহয় অসমৰ সংখ্যালঘু সমাজে 1 ছেকেণ্ডৰ কাৰণে তাত থাকিবলৈ নিদিয়ে আমি ধৰি আনি আৰক্ষীক গোটাম আৰু কোন দেশৰ হয় পঠাই দিয়ক কিন্তু 71ৰ আগৰ যিসকল মানুহ সেইসকল মানুহক চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য হৈছে তেওঁলোকক সংস্থাপিত কৰিব লাগিব আমচুৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁলোকক ওচৰত আহিছিল নাই অসম্ভৱ আমচুৱে সহযোগিতা কৰিছে আমচুৱে সহযোগিতা চৰকাৰৰ এটা প্ৰপাগাণ্ডা চৰকাৰে এইটো ডাইভাৰ্ট কৰিবৰ কাৰণে চৰকাৰে ঘটনাটো উচ্ছেদৰ পূৰ্বে তেওঁলোকৰ সৈতে বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীয়ে কৈ থাকে নহয় মুখ্যমন্ত্ৰী ক'লে নহ'ব নহয় মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা কৰিছোঁ যদি মছজিদ ভঙাৰ সময়ত আমাৰ আৱেগ কণ্ট্ৰল কৰিব পাৰোঁ আমি সহযোগিতা কৰিব পাৰোঁ 200 পৰিয়াল ভাঙাৰ সময়ত কিয় আমচুক সহযোগিতা নল'লে 800 পৰিয়াল উচ্ছেদ কৰাৰ সময়ত যদি আমচুৰ সহযোগিতা বিচাৰি পাৰিলে কিয় জিলা উপায়ুক্তই 200 পৰিয়াল যিবিলাকে 80% ঘৰ অলৰেডি ৰাতি 12 বজাত ভাঙি শেষ কৰিছে মাত্ৰ 20% বয় বস্তু তেওঁলোকৰ হাতত আছে তেওঁলোকক সেই মুহূৰ্তত আৰক্ষী লগাই বুলডোজাৰ লগাই তেওঁলোকক খেদি পঠিয়াব নে তেওঁলোকক এটা আলাপ আলোচনাৰ জৰিয়তে পঠিয়াই দিব আলাপ আলোচনা হ'ল তেওঁলোকক সময় দিয়া হ'ল সময় দি পেলাই DC উপায়ুক্ত ডাঙৰীয়া নি অলপ দূৰ যোৱাৰ পিছতেই কিয় মেজিষ্ট্ৰেটে গৈ তাতে বুলডোজাৰ লগাবলগীয়া হ'ল কিন্তু এইটো এটা পৰিকল্পিত ঘটনা সংঘটিত কৰা হৈছে আৰু গোটেই অসমত এটা অস্থিৰ বাতাবৰণ সৃষ্টি কৰিব কৰা হৈছে বিজেপি এটা সমগ্ৰ ইলেকশ্যন তেওঁলোকে এজেণ্ডাটো পাৰ কৰিবৰ কাৰণে কৰিছে মই স্পষ্টভাৱে আজি আপোনালোকক কিবা ক'ব লাগিছে বিৰতি ল'ব লাগিব মই কথাটো এনেকুৱা আমাৰ দলৰ কোনোবা শাসকীয় দলৰ প্ৰতিনিধিয়ে সমালোচনা কৰিলে বা কিবা ক'লে আমি উত্তৰ সাধাৰণতে দিবলগীয়া নাথাকে কাৰণ তেওঁলোকৰ চৰিত্ৰটো দলীয় চৰিত্ৰ চৰকাৰৰ চৰিত্ৰ সকলোৱে বুজিয়ে পায় কিন্তু মই এটা কথা প্ৰসংগক্ৰমে কওঁ তেওঁলোকে যি ধৰণৰ কথাবিলাক আনিছে যোৱা 6টা মাহ মানে তেওঁলোকে একচুৱেলি 5 বছৰ 6 মাহ ধৰিব লাগে তেওঁলোকে কিছুমানে 6 মাহ ধৰে চৰকাৰখন নাজানো পুৰ্বৰ সোণোৱাল চৰকাৰখনক তেওঁলোকে বিজেপি বুলি নধৰে চাগে তাৰপিছত কথাটো এনেকুৱা হৈছে যে তেওঁ যি জনবিৰোধী সিদ্ধান্ত আমি কোনবিলাক ভাবোঁ এতিয়া জনসাধাৰণৰ সমৰ্থনত সিদ্ধান্ত কোনবিলাক ভাবোঁ এতিয়া এনেকুৱা নেকি কথাবোৰ যে যি পেট্ৰলৰ দাম 105 টকা হৈছে সেইটো চাগে জনসাধাৰণৰ পক্ষত লোৱা সিদ্ধান্ত আজি চাব আজি চিলিণ্ডাৰৰ দাম 1000 টকা পাৰ হৈ গৈছে সেইটো চাগে জনসাধাৰণৰ হিতৰ কাৰণে লোৱা সিদ্ধান্ত আজি মিঠাই তেলৰ দাম 220 টকা হৈছে সেইটো চাগে জনসাধাৰণৰ হিতৰ কাৰণে লোৱা সিদ্ধান্ত সৌদিনা দালালৰ বিৰুদ্ধে অভিযান চলাই এটা চমক সৃষ্টি কৰিলে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দালালজনক প্ৰাৰ্থিত্ব দি ভৱানীপুৰত তেওঁৰ সৈতে তেওঁলোকে প্ৰচাৰ চলাই আছে
সেইটো তেওঁলোকে চাগে জালালৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত তেওঁলোকৰ সিদ্ধান্তবোৰ তেনেকুৱা মই আগতে কৈছোঁ তেওঁলোকে দুমুখীয়া চৰিত্ৰ এৰি একমুখীয়া চৰিত্ৰ কৰক তেওঁলোকৰ প্ৰত্যেকটো সিদ্ধান্ত প্ৰত্যেকটো কাম তেওঁলোকৰ প্ৰত্যেকটো পলিচি ড্ৰাগছৰ কথাটো কৰিওক আপুনি প্ৰত্যেকটো সিদ্ধান্ত বুলি ক'লে আমি ড্ৰাগছৰ বিৰুদ্ধে যি ব্যৱস্থা কৰা আছে সেইটো কওক এখন চৰকাৰৰ দায়িত্ব কৰ্তব্য তেওঁলোকে যে ড্ৰাগছৰ অকল এজন হত্যাকাৰী গ্ৰেপ্তাৰৰ পিছত ক'ব লাগে চৰকাৰখনে এইবাৰ ভাল কাম কৰিছে আৰু হত্যাকাৰী গ্ৰেপ্তাৰ কৰাটো পুলিচৰ মই এই বিষয়টো আৰু আলোচনা কৰিবলগীয়া আছে লগতে ৰিপুণ বৰাৰ মন্তব্য আছে আৰু কেইবাগৰাকী প্ৰতিনিধিৰ মন্তব্য আছে এই মুহূৰ্তত ৰাজনৈতিক মহলত এই বিষয়টো লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰক্ষীৰ কাম কৰিব চৰকাৰৰ কাম কৰিব কিন্তু সামগ্ৰিকভাৱে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এই বিষয়টোৱে প্ৰভাৱ বিস্তাৰ কৰিছে নে নাই ভূপেন বৰা আৰু ৰফিকুল ইছলামৰ মন্তব্য আছে শুনাবলৈ বিচাৰিছোঁ মই দেখিছোঁ যে যিদিনাখনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ চৰকাৰৰ দায়িত্ব লৈছে প্ৰত্যেকটো কথা বতৰা আৰু চিন্তা চৰ্চাত মানুহৰ মনত এটা আৱেগ এটা ভয় আৰু এটা শংকা এটা পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে তেখেতে অহৰ্নিশে চেষ্টা কৰি আছে গৰু খুটিৰ নিচিনা কাণ্ড ইয়াৰ আগতেও বহুবাৰ অসমত হৈছে এইটো নতুন বা প্ৰথম নহয় আন্তঃৰাষ্ট্ৰীয় কিছুমান ষড়যন্ত্ৰও যে ভাৰতবৰ্ষৰ বিৰুদ্ধে বিভিন্ন সময়ত নাই হোৱা এই কথা আমি ক'ব নোৱাৰোঁ কিন্তু মই ভাবোঁ এই গোটেই কথাটোৰ মূলতে চৰকাৰখনৰ এটা ৰাজনৈতিক অভিসন্ধি যাতে মানুহৰ মনত এটা অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰি এটা সংশয়ৰ বাতাবৰণ সৃষ্টি কৰি উপনিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিও যে হ'ব পাৰে এই কথা কিন্তু কালি ৰাতিৰ পৰা মোক বহুকেইজন বিশেষ ব্যক্তিয়ে মোক এই কথা জনাইছে আনকি চৰকাৰৰ উচ্চপদস্থ বিষয়াও মোক কৈছে যে এইবিলাক উপনিৰ্বাচন কেন্দ্ৰিক সংশয় আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে চৰকাৰৰ এটা অভিসন্ধি আৰু যদি ISI আছে হুজি আছে অল কায়দা আছে আমাৰ ভাৰত চৰকাৰটো কেইবাটাও ৰকে আদি কৰি কেইবাটাও ইণ্টেলিজেঞ্চ সংস্থা আছে এইবিলাক ৰাইজক জনোৱা বিষয় নহয় আমিও গৃহ বিভাগৰ গোটেই বিষয়বিলাক বুজি এইবিলাক ৰাইজক ৰয়ে যেতিয়া অপাৰেশ্যন কৰে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন চোৰাংচোৱা সংস্থাবিলাকে যেতিয়া অপাৰেশ্যন কৰে সেইটো DGPয়ে নটিচ দি পেলাই ৰাজহুৱা কৰে এইটো আগতেতো আমি দেখা নাই তেওঁলোকে ক'ত আছে এতিয়া যদি নটিচ দিছে তাৰমানে তেওঁলোকক এলাৰ্ট কৰা হৈছে নে ৰাইজক এলাৰ্ট কৰা হৈছে তাৰমানে ৰাইজৰ যাতায়াতটো বন্ধ কৰি দিব লাগিব ৰাইজক ভয় খুৱাবলৈ বিচৰা নাই জানো এইবিলাকৰ ওপৰতো বহুত চিনেমাও হৈছে এই অপাৰেশ্যনবিলাক কেনেকৈ হয় চৰকাৰখনৰ অপৰিপক্কতা সেইটোৱে তেওঁলোকে গৰুখুটিৰ কাণ্ডটোক চৰকাৰে ইচ্ছাকৃতভাৱে জীয়াই ৰাখিব বিচাৰিছে কাৰণ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা সংবাদ মাধ্যমত কৈছে যে গৰুখুটিৰ ঘটনাটো আমাৰ কাৰণে এডভান্টেজ পজিশ্যন ইয়াৰ অৰ্থটো কি তাতে মানুহ হত্যা হ'ল এটা পৰিস্থিতিৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি অপমানিত হ'লোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত এটা উচ্চস্তৰীয় বৈঠকত সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে দিছ ইনচিডেণ্ট ৱাজ এন এডভান্টেজ ফৰ দ্য বিজেপি এতিয়া এডভান্টেজ ল'বলৈ চেষ্টা কৰিছে মই ভাবোঁ যে এইটো মানুহৰ মনত সংশয় ভয় আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে চৰকাৰৰ অভিসন্ধি আৰু ষড়যন্ত্ৰ আৰু অসম পুলিচে এইবিলাকৰ পৰা আঁতৰি থকাটো ভাল আৰু যদি অল কায়দা ISI ওলাইছে তেওঁলোকক যিবিলাক প্ৰক্ৰিয়াৰে বিগত সময়ততো ভাৰত চৰকাৰে এনেকুৱা নিয়ন্ত্ৰণ কৰিছে যেনেকুৱা নহয় যে ভাৰতবৰ্ষত আগতে এনেকুৱা আক্ৰমণ হোৱা নাই হৈছে আৰু সেইবিলাক ভাৰত চৰকাৰে সুদক্ষভাৱে নিয়ন্ত্ৰণো কৰিছে তাৰ কাৰণে কিন্তু ৰাইজক দৃষ্টিগোচৰ কৰি ৰাইজক সজাগ হ'বলৈ কোৱা নাছিলে চৰকাৰৰ সংস্থাবিলাক সজাগ হৈছিলে চৰকাৰৰ সংস্থাবিলাকে তৎকালীনভাৱে তৎপৰতাৰে কাৰ্যব্যৱস্থা লৈ এইবিলাক নিয়ন্ত্ৰণ হোম ডিপাৰ্টমেণ্টে ভালদৰে ক'ব পাৰিব তেনেকুৱা যদি কিবা থ্ৰেট আহিছে তেতিয়াহ'লে তেখেতসকলে যি ব্যৱস্থা ল'ব লাগে এক্সট্ৰিমিজমকতো কোনোপধ্যে আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ আমি ঘিণ কৰোঁ আৰু কঠোৰ হাতে এক্সট্ৰিমিজম দমন কৰিব লাগে তেনেকুৱা যদি কিবা থ্ৰেট আছে তেখেতসকলৰ হাতত যদি কিবা ৰিপৰ্ট আছে ইয়াৰ কাৰণে যি পদক্ষেপ ল'ব লগা আছে ল'ব হোম ডিপাৰ্টমেণ্ট এয়া আছিলে ৰাজনৈতিক মহলত বিভিন্নজনৰ প্ৰতিক্ৰিয়া কিন্তু মই এই কাগজখন এতিয়াও পঢ়ি আছোঁ তাতে আৰু কিছুমান কথা লিখা আছে যিবিলাক কথা অলপমান ডিষ্টাৰ্বিং অলপমান স্পৰ্শকাতৰ তাতে এটা কথা তেওঁলোকে লিখিছে
showing off videos on alleged lynching of Indian Muslim, including some videos from Assam, and called for jihad in Assam and Kashmir. তাতে তেওঁলোকে কেতবোৰ ভিডিঅ'ৰ কথা উল্লেখ কৰিছে অৰ্থাৎ কিমান স্পেচিফিক তেওঁলোকৰ এই কথাবিলাক ভিডিঅ' লিঞ্চিং মুছলমানৰ ওপৰত আক্ৰমণ মৰা কটা ইত্যাদি ভিডিঅ' তেওঁলোকে হেনো পাইছে দেখুওৱা হৈছে যাৰ ফলত অসমৰ মুছলমানসকলক জিহাদৰ বাবে তেওঁলোকে আহ্বান জনাইছে পূৰ্বেও এনেধৰণৰ সতৰ্কবাণী আহিছিলে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কিন্তু এইবাৰৰ সতৰ্কবাণীটো যথেষ্ট স্পেচিফিক তেওঁলোকে এটা ঘটনাৰ আলম লৈ তেওঁলোকে এই গোটেই আহ্বান জনাইছে অসমৰ ইছলাম সমাজৰ প্ৰতি শান্তি বিঘ্নিত কৰি জিহাদ ঘোষণা কৰাৰ জিহাদ মানে তেওঁলোকৰ মতে সন্ত্ৰাসবাদ উগ্ৰপন্থা এইটো আহ্বান তেওঁলোকে জনাইছে আমি আশা কৰিছোঁ যে এনেধৰণৰ কাগজ বা এনেধৰণৰ আহ্বানৰ প্ৰতি বা তেওঁলোকৰ যদি কোনোবা স্পাই সোমাইছেও অসমত তেওঁলোকে যদি নিজাববীয়াকৈ কাম আৰম্ভ কৰি দিছে সংখ্যালঘু অধ্যুষিত অঞ্চলত গৈ তেওঁলোকে যদি নিজৰ কাম কাজ আৰম্ভ কৰি দিছে যুৱ প্ৰজন্মক অসমৰ যুৱকসকলক ইছলামৰ যিসকল যুৱক আছে তেওঁলোকৰ মাজত যদি এই কথাসমূহ ইনজেক্ট কৰিবলৈ পাৰিছে সেইটো কিন্তু অসমৰ বাবে ভাল কথা নহয় ইতিমধ্যে যিটো কথা শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছিলে মই কৈছোঁ যে এজনকো যদি তেওঁলোকে ডাইভাৰ্ট কৰিব পাৰে সেইটোৱে কিন্তু অসমৰ বাবে অতি বেয়া কথা অতি বিপদজনক ৰেজাল্ট কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ এই কথাবিলাক ইমান যে স্পেচিফিক তেওঁলোকৰ এই তথ্য আপুনি কি ভাবে মই আপোনাক একদম নিউট্ৰেল ব্যক্তি হিচাপে সুধিছোঁ এওঁলোকে এই তথ্যসমূহ পায় ক'ত চাওক কথাটো হৈছে যে কথা এটা ওলাইছে যেতিয়া গতিকে মই ভাবোঁ যে প্ৰথম কথা হৈছে চৰকাৰখন আৰু গৃহ বিভাগ ভাৰত চৰকাৰৰ গৃহ বিভাগ সতৰ্ক হৈ সমস্যাটো কেনেদৰে আহিছে ক'ৰ পৰা আহিছে কেনেকুৱাভাৱে আহিছে মই ভাবোঁ যে তেওঁলোকে এটা বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ মাজতে যি ধৰণে কথা বাৰ্তাবিলাক চলে কৰি তেওঁলোকে এইটো প্ৰতিহত কৰাৰ কাৰণে আগতেও কৰিছে আৰু এতিয়াও মই ভাবোঁ যে প্ৰতিহত চৰকাৰখনে বা ভাৰত চৰকাৰখনে কৰিব পাৰিব অসম চৰকাৰৰ গৃহভাৱে কৰিব পাৰিব গতিকে এইখিনি প্ৰথমতে তেওঁলোকে কৰিব লাগে আৰু এইটো লৈ কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে এইটো লৈ ধৰক কোনোবাই বেনিফিট ল'ব কোনোবাই ধৰক এটা আতংকময় পৰিৱেশ সৃষ্টি কৰিব বা কোনোবাই আকৌ ক'ব যে আমি এনেকুৱা ধৰণে কম আমি সেনেকুৱা ছিষ্টেমত আনিম গতিকে এনেকুৱা ধৰণৰ হ'ব নালাগে মই এটা কৈছোঁ অসমবাসী ৰাইজ হিচাপে আমি এটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে অসমৰ প্ৰতি যোনেই আপোনালোকৰ দায়িত্ব বহুত আছে আমাৰ দায়িত্ব আছে আপোনালোকৰ কথা মই স্পষ্ট কৰি দিওঁ যে অসমৰ কোনো ধৰণৰ সংখ্যালঘু সমাজক এই ধৰণৰ মানুহে এই ধৰণৰ মানে নিউজে কোনো ধৰণৰ প্ৰভাৱিত কৰিব নোৱাৰে আগতেও কৰা নাই আৰু এতিয়াও কৰিব নোৱাৰে আৰু আমি যিমান দূৰ পাৰোঁ যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা থাকে শাহানুৰ হতে যিটো ভুল কৰি থৈ দিছে তাৰ কাৰণে মানুহে ভয় খায় তাৰ নহয় শাহানুৰ হতে যিখিনি কথা কৰিছিলে তাৰ কাৰণে কিন্তু সমগ্ৰ অসমৰ সংখ্যালঘু সমাজ জাঙুৰ খাই উঠিছিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক দাবী উত্থাপন কৰিছে আৰু ব্যৱস্থা কি গ্ৰহণ হৈছে এইটো আপোনালোকে সকলোৱে জানে গতিকে তেনেকুৱা ধৰণৰ কথা বাৰ্তাও যদি ক'ৰবাত কিবা থাকে সেইখিনিও আমি অসমৰ সংখ্যালঘু সমাজক আহ্বান জনাম যে আমাৰ যিখিনি অভাৱ হৈছে এতিয়া আমাৰ অভাৱ হৈছে গৰুখুটিৰ মানুহখিনি মাটি লাগে এতিয়া আমাৰ অভাৱ হৈছে গৰুখুটিত 700কে একৰ পৰা এমাহৰ পৰা 5 বছৰৰ প্ৰায় 700 শিশু আজি অনাহাৰে আছে তেওঁলোকক খাদ্য দিব লাগে আজি যিসকল ভূমিহীন মানুহ তেওঁলোকক ভূমি দিব লাগে আজি সংখ্যালঘুসকলৰ যিখিনি সমস্যা আছে মৌলিক সমস্যা আছে সেইখিনি সমাধান হ'ব লাগে গতিকে আমাৰ এই ধৰক পাকিস্তান বাংলাদেশ ISI এইবিলাক আমাৰ এওঁলোকৰ কথা আমাৰ এতিয়া চিন্তা কৰাৰ সময় নাই আমাৰ কথা হৈছে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত এই সংখ্যালঘুসকলৰ সমাজে আগবাঢ়ি যাব লাগে আৰু অসমখনৰ হকে তেওঁলোকে কাম কৰিব লাগে এই আহ্বান আমাৰ আছে গতিকে চৰকাৰখনক আমি আহ্বান জনাম অসমৰ বুদ্ধিজীৱীসকলক আহ্বান জনাম সংবাদ মাধ্যমক আহ্বান জনাম যে আমি কেৱল ন্যায়ৰ পক্ষত কথা আমি এনেকুৱা নহয় যে আমি এটা ঘটনা হৈছে তাৰ কাৰণে আমি সৰব হৈছে এইটো নহয় আমাৰ কথা হৈছে আমি সমগ্ৰ অসমৰ সামগ্ৰিক সমস্যাখিনিৰ লগতে সংখ্যালঘুসকলৰ যিখিনি মৌলিক সমস্যা আজি বিজেপিয়ে যি ধৰণে সন্মুখৰ পৰা আজি সংখ্যালঘুসকলক টাৰ্গেট কৰে অনুৰূপ ধৰণে কংগ্ৰেছ আৰু ইউডিএফ পিছফালৰ পৰা টাৰ্গেট কৰি এই সংখ্যালঘুসকলক আজি যাযাবৰী জীৱন যাপন কৰিবৰ কাৰণে এটা অৱস্থাত প্লাইট হৈছে গতিকে আপুনি যদি এনেকৈ কয় যে বিজেপিয়ে সন্মুখৰ পৰা টাৰ্গেট কৰে কংগ্ৰেছ ইউডিএফ পাছফালৰ পৰা টাৰ্গেট কৰে এইবিলাক কথা শুনিলেতো তেওঁলোক বিদ্ৰোহী হ'বই নহয় বিদ্ৰোহী নহয় আমি বিচাৰিছোঁ আমি সেইকাৰণে বিচাৰিছোঁ কংগ্ৰেছক হওক আজি ইউডিএফে হওক আজি বিজেপিয়ে হওক আজি CPM CPI যিয়ে হওক আজি অখিল গগৈৰ পাৰ্টি হওক সকলোকে আমাৰ এটা বিনম্ৰতাৰ আহ্বান থাকিব যে এই নিপীড়িত নিৰ্যাতিত সংখ্যালঘুসকল আমি যিহেতু বাৰে বাৰে কৈ আছোঁ যে আমি এইসকল মানুহ বেছি দৰিদ্ৰ মানুহ দুখীয়া মানুহ আৰু বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন সময়ত অত্যাচাৰিত হয় গতিকে এই মানুহখিনি কেনেকৈ আগবঢ়াই লৈ যোৱা যায় ৰাজনৈতিক দলবিলাকে ৰাজনৈতিক এই দুখীয়া মানুহখিনিৰ সৈতে ৰাজনীতি কৰিব নালাগে ৰাজনীতি নকৰি এই মানুহখিনিক আগুৱাই লৈ যাওক চাব এই কথা বাৰ্তাবিলাক আপুনি কেনেকৈ ক'ব পাৰে যে গোটেই মুছলমান সমাজৰ ওপৰত চৰকাৰে বিজেপি কংগ্ৰেছ চবে অত্যাচাৰ কৰি আছে আৰু গোটেইখিনি মানুহৰ ওপৰতো কৰা নাই আজি কিয় কৰা নাই আজি সংখ্যালঘুসকলৰ চাকৰি বাকৰিৰ সমস্যাৰ পৰা আজি ভূমিৰ সমস্যাৰ পৰা আজি গৰাখহনীৰ সমস্যাৰ পৰা আজি সমাধান কোনটো কৰিলে তেওঁলোকে কেৱল 1 টকা কেজি চাউল দিলেই সমস্যাটো
সমস্যাটোৰ সমাধান নহয়তো এই জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে শিক্ষা দিব লাগিব এই জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ অসমৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকক জ্ঞান দিব লাগিব কাৰণ তেওঁলোকে পিছ পৰি আছে গতিকে কোনোবা চৰকাৰে কৰিছে নেকি এটা আঁঠুৱা এটা কম্বল এটা আয়ৰ ঘৰে এই সমস্যাৰ সমাধান নহয় ন গতিকে এই মানুহখিনিক কেনেকৈ আগবঢ়াই লৈ যোৱা মানৱ সম্পদ হিচাপে কেনেকৈ গঢ় দিব পৰা যায় মই ভাবোঁ যে ৰাজনৈতিক দলৰ ভূমিকা কেনেকুৱা এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে কাম কৰিছোঁ কিন্তু আমি কাম কৰিলে আমিতো তেওঁলোকক এইখিনি দিব নোৱাৰোঁ দিব লাগিব চৰকাৰখনে দিব লাগিব ভাৰত চৰকাৰ বা অসম চৰকাৰে কিন্তু আজিলৈকে দি থকা নাই কেৱল তেওঁলোকক ভোট বেংক হিচাপে বছৰৰ পিছত বছৰ ব্যৱহাৰ কৰা হৈছে আৰু এই ধৰণৰ কথা বাৰ্তাবিলাক আহি প্ৰতিটো সংখ্যালঘু সমাজক টাৰ্গেট কৰা হৈছে মই বিশেষকৈ আজি কৈছোঁ যে কোনো ধৰণৰ অসমৰ সংখ্যালঘুসকলক লৈ কোনো পাকিস্তান বাংলাদেশে অভিভাৱকত্ব ল'ব নালাগে আমি স্পষ্টভাৱে সকীয়াই দিছোঁ যে অসমৰ সংখ্যালঘু সমাজ নিজৰ অধিকাৰৰ কাৰণে অসমৰ বুকুত অসম চৰকাৰৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজি গণতান্ত্ৰিকভাৱে যিখিনি অধিকাৰ আছে সেইখিনি অধিকাৰ লোৱাৰ কাৰণে আমি অসমতেই যুঁজিম অসমতে আমাৰ সমস্যাৰ সমাধান কৰিম ভাৰততে আমাৰ সমস্যাৰ সমাধান কৰিম গতিকে কোনোবাই বাহিৰৰ পৰা আহি আমাৰ অভিভাৱকত্ব লোৱাৰ যাতে চেষ্টা নকৰে আৰু যিসকলে ল'বলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক আৰু এটা কথা স্পষ্ট আজি কৰি দিছোঁ যে এই ৭১ৰ আগৰ এই মানুহখিনিক এটা চিনাক্ত কৰি কাগজ পাতি দি দিয়ক তাৰপিছত আৰু এই ধৰণৰ সন্দেহজনক কথা বাৰ্তাবিলাক নাথাকিব গতিকে এই কথাটো লৈ আৰু খেলা হ'ব নালাগে এই সমস্যাটোৰ সমাধান হৈ গ'লে আমিও বিচাৰোঁ যে সমস্যাটোৰ সমাধান হৈ গ'লে আমিও আৰু হৰপ নহ'ম ৭১ৰ আগৰ মানুহখিনি অধিকাৰ পাব আৰু পিছৰখিনি য'ত যাব লাগে চৰকাৰে লৈ যাব গতিকে এই সমস্যাটোৰ সমাধান মই ভাবোঁ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ চৰকাৰক যে এই সমস্যাটোৰ পংকজ সমাধান বৰবৰা এতিয়া ৰেজাল্ট কৰিম চৰকাৰ ডাঙৰীয়াই পোনপটীয়াকৈ বিজেপি আৰু কংগ্ৰেছলৈ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে অভিযোগৰ আঙুলি ঠেলিছে এইটো এতিয়া যদি ৰাজনৈতিকভাৱে চাওঁ আমি কথাটো তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে যে বিজেপিয়ে তেওঁলোকৰ ওপৰত শোষণ নিষ্পেষণ কৰাৰ বাবে তেওঁলোক বিদ্ৰোহী হৈ উঠে আকৌ কৈছোঁ বিদ্ৰোহী শব্দটো ক'বই লাগিব কাৰণ শাহানুৰে যিটো কৰিছিলে এইটো বিদ্ৰোহৰে এজন শাহানুৰৰ কাৰণে অসমৰ সংখ্যালঘু সমাজ বিদ্ৰোহী উঠা নাই এইটো কথা মই ভুল ব্যাখ্যা নকৰিব অসমৰ সংখ্যালঘু সমাজ কেতিয়াও বিদ্ৰোহী নহয় শান্তিপ্ৰিয় আৰু শান্তিপূৰ্ণভাৱে অসমখনক ভাল পায় কাৰণ এইখন মাতৃত মই জন্মগ্ৰহণ কৰিছোঁ প্ৰতিজন সংখ্যালঘু ইয়াতো জন্মগ্ৰহণ কৰিছে গতিকে নিজৰ মাতৃক ৰক্ষা কৰাৰ দায়িত্ব আৰু কৰ্তব্য আমি বুজি পাওঁ গতিকে এজন শাহানুৰৰ কাৰণে সমগ্ৰ সংখ্যালঘু সমাজ বিদ্ৰোহী কথাটো ক'লে মই মানি নলওঁ গতিকে আমি কেতিয়াও বিদ্ৰোহী নহয় আৰু সন্ত্ৰাসবাদক সংখ্যালঘুসকল কেতিয়াও বিশ্বাসী নহয় শাহানুৰৰ দৰে ব্যক্তিয়ে দোষ কৰিছে কঠোৰৰ পৰা শাস্তি দি দিয়ক পংকজ বৰবৰা কি ক'ব আপুনি চাওক আমিতো আমাৰ চৰকাৰ ইয়াত দিলীপ শৰ্মাৰ ভাষত 5 বছৰ 4 মাহ এই 5 বছৰ 4 মাহত যদি আমি শোষণ কৰিলোহেঁতেন এই 5 বছৰ 4 মাহত তেওঁলোকৰ এনেকুৱা এটা অৱস্থা হয়তো নহ'লহেঁতেন আমাৰ চৰকাৰে ইয়াৰ আগৰ চৰকাৰ যেতিয়া কৈছে তেতিয়াৰ পৰা কৈছোঁ তেতিয়া অসমৰ 126জন বিধায়কৰ উন্নয়ন পুঁজি দিয়া হৈছিল আনটাত ফাণ্ড দিয়া হৈছে চৰকাৰৰ পৰা প্ৰতিটো সমষ্টিৰ উন্নয়নৰ কথা কৈছে আপোনাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ নেতা তেওঁ অলপতে নিজেই কৈছে যে মোৰ সমষ্টিত মই উন্নয়নৰ কাম কৰিব পাৰিছিলোঁ কাৰণে জয়লাভ কৰিব চিকদাৰে কৈছিল যে মোৰ সমষ্টিত মই উন্নয়নৰ কাম কৰিব পাৰিছোঁ কাৰণে 21 চনৰ বিধানসভাত মই ইমান প্ৰতিদ্বন্দ্বিতাৰ মাজতো জয়লাভ কৰিব পাৰিছোঁ উন্নয়নৰ কাম আমাৰ চৰকাৰখনৰ ইয়াৰ আগৰ চৰকাৰ বাৰু এতিয়াও উন্নয়নৰ কাম অসমৰ 126টা বিধানসভা সমষ্টিতে কৰা হৈছে সংখ্যালঘু অঞ্চলৰ যিবিলাক কলেজ স্কুল আছে সেইবিলাকতো পোৱা হৈছে মই আগতেই কৈছোঁ যদি আমি তেখেতসকলক বেলেগকৈ শোষণ কৰিবলৈ গ'লহেঁতেন অৰুণোদয় আঁচনিৰ সুবিধা সেইখনৰ অঞ্চলৰ মানুহে হয়তো নাপালেহেঁতেন আপুনি খবৰ লওক আপুনি আপোনাৰ ষ্টুডিঅ'ৰ আপোনাৰ চেনেলৰ মানুহ পঠাই খবৰ লওক জনিয়া বাগবৰ জলেশ্বৰ চাউথ চালমাৰা তাৰ সমষ্টিৰ মানুহে কমলপুৰ পলাশবাৰীৰ যিমান সময়ত মানুহে অৰুণোদয় আঁচনিৰ সুবিধা পাইছে কৃষক সন্মান নিধিৰ যিয়ে সুবিধা পাইছে সেই অঞ্চলৰ বাকী অঞ্চলসমূহৰ মানুহে সিমানেই পাইছে আমি সংখ্যালঘুসকলক তাৰমানে আপোনালোকে সম উন্নয়ন কৰিছে আমি সম উন্নয়নৰ কাৰণে চেষ্টা কৰিব পাৰে আমি দাবী কৰিছোঁ আমি কৈছোঁ আপুনি এটা চাওক আপোনালোকে এটা ছাৰ্ভে কৰক ছাৰ্ভে কৰিলে দেখিব আমি দায়িত্ব সহকাৰে কৈছোঁ অৰুণোদয় আঁচনিৰ সুবিধা সকলোখিনি মানুহে পোৱা এইটো আপুনি দেখকে গোটেই ভাৰতবৰ্ষত ধৰা পৰিব এতিয়া যদি সংখ্যালঘুসকলক বাদ দি দিয়ে আজি আমি কৈছোঁ যে আমি কৰিছোঁ টকা কেজি চাউলটো যদি আপুনি কোনোবা তাক বাদ দি দিয়ে বাদ দি দিলোঁ আপোনালোকে ধৰা খাই যাব সংখ্যালঘু ছাত্ৰ সন্থা খুলি যিটো দিলীপ শৰ্মাই কৈছে আপুনি সেই সংখ্যালঘু মানুহখিনিক বিপদে পৰিচালিত কৰা নাই আমি এটা প্ৰশ্ন আপোনাক সুধিবলৈ বিচাৰিছোঁ এনেকুৱা এটা আঁচনিৰ নাম কওক যিটো হিন্দুৱে পাইছে আৰু মুছলমানে পোৱা নাই মই কৈছোঁ মই এইটো কথা কোৱা নাই চৰকাৰে যিখিনি আঁচনি ঘোষণা কৰে তাতে কি কিবা চৰকাৰে পাৰিব নেকি যে এইখিনি মুছলমানৰ কাৰণে এইখিনি খ্ৰীষ্টানৰ কাৰণে এইখিনি আমি কৰি দিব লাগে বিশেষ আপোনালোক কি
কৰিব লাগে কওক আমাৰ কি আমাৰ আমাৰ নাই স্কুল কলেজ লাগিব আৰু স্কুল কলেজ ৰাস্তা ঘাট পাইছে নাই পোৱা বুলি কওক আপুনি কিয় নাই পোৱা ক'ত নাই আপুনি কোনোবা পাৰ্টিকুলাৰ আপুনি এখন বিধায়কৰ তালিকা লগত ভাল থাকিব সেই বিধায়কৰ সমষ্টিত আপুনি কৰিব গাঁও পইচাত আপুনি যাই চাওক 126 সমষ্টিত যাই চাওক আজি আপুনি জনিয়া যাই চাওক আজি দক্ষিণ চালমাৰা যাই চাওক আজি হস্পিটেল নাই আজি ঝগড়াপাৰা হস্পিটেল আমচুৰ সভাপতিহঁতক মই অনুৰোধ জনাইছোঁ এইটো কথা পৰা বাহিৰলৈ যাওক অসমৰ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰক কোনকেইটা অঞ্চলৰ আপোনালোকৰ উন্নয়নৰ কাম হোৱা নাই ৰাস্তা হোৱা নাই এখন তালিকা দিয়ক আপোনালোকে সেইখিনি কিয় নকৰে তালিকা দিলেই সমস্যা আপোনালোকৰ বিধায়কখিনিক ধৰক কিয় আজি ভূমিহীন আজি পৰা বিধায়কে স্পষ্ট কৰি দিছো অসম চৰকাৰে ভূমিহীন মানুহক মাটি দিছে বিজেপি চৰকাৰখনে শ্বেতপত্ৰ প্ৰকাশ কৰক তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে কিমানজন সংখ্যালঘু মানুহক মাটিৰ পট্টা প্ৰদান কৰা হৈছে এটা ৰাজহুৱা কৰক আপোনালোকে পাব আজি কালি সংখ্যালঘু মানুহে মাটিৰ পট্টা বেলেগ মাটি দিয়া হৈছে সংখ্যালঘু আজি কওক বটদ্ৰৱৰ খবৰ লওক আপোনাৰ কালি বটদ্ৰৱৰ মাটি এৰি দিয়াৰ পিছত তেওঁলোকক বেলেগ মাটি দিয়া হৈছে 1.5 লাখ মাটিৰ পট্টা দিম প্ৰধানমন্ত্ৰীয়ে কালি ঢাকঢোল বজালে সেই 1.5 লাখত কিমানজন সংখ্যালঘু আছিল সেইটো স্পষ্ট আপোনালোকৰ মানুহে পাব সেইটো স্পষ্ট পাব নিশ্চিন্ত থাকক সেইটো স্পষ্ট নিশ্চিন্ত পালে ভাল পালে আমি ধন্যবাদ জনাম আপোনালোকৰ আমি অসমৰ নাগৰিক সেই সংখ্যালঘু মানুহখিনি সেই নিৰপৰাধী সংখ্যালঘু মানুহখিনি আপোনালোকে বিপদে পৰিচালনা কৰিবলৈ চেষ্টা আমাৰ যদি কিনি তেওঁলোকক লৈ ৰাজনীতি কৰা যদি আপোনালোকে ৰাজনীতি কৰা আমাৰ না ৰাজনীতি আমি নকৰো কাম কৰিব ৰাজনীতি বিজেপি কংগ্ৰেছ আৰু ইউডিএফে কৰে আপোনালোকৰ ৰাজনীতি আমি নকৰো ৰাজনীতি অভিযোগে কৰে আমি কৰা নাই নাও পইচাৰ কথা আমি সমস্যাৰ সমাধান বিচাৰিছো আজি সৰু ক্ষেত্ৰত কাম হোৱা নাই বুলি কিয় ক'লে এজন বিধায়কৰ লগত আপোনালোকৰ ভাল থাকিব আপুনি 126 আপুনি দক্ষিণ চালমাৰা যাওক কিয় হোৱা নাই আপুনি 82 আধাৰকিলা কিয় আজি আপুনি ইহঁত ফুলবাৰীত আজি অভয়পুৰী দক্ষিণত যাওক ফুলবাৰীত আজি অভয়পুৰী উত্তৰত যাওক কিয় নহয় আজি অভয়পুৰী নৰ্থত যাওক কিয় আজি অভয়পুৰী অভয়পুৰী নৰ্থৰ মানচিত্ৰবোৰ নোহোৱা হৈ গ'ল আপোনাৰ সংখ্যালঘু বিধায়ক আপুনি কৰক কিয় অভয়পুৰী নৰ্থ সমষ্টি আনটাইট বঙাইগাঁও জিলাৰ মানচিত্ৰবোৰ নোহোৱা হৈ গ'ল আনটাইট ফাণ্ডৰ কিয় আপোনালোকে ব্যৱস্থা গ্ৰহণ নকৰিলে আনটাইট ফাণ্ডৰ সেইটো কি অসমৰ মানচিত্ৰত নাই নেকি এইবিলাক কাৰণতে আচলতে চাওক এতিয়া আজি ঐতিহাসিক নহয়, ঠিক আছে। আজি লজিষ্টিক পাৰ্ক হৈ আছে তাৰে হাজাৰ হাজাৰ গাঁও আজি গৰাখহনীয়া সংখ্যালঘু বিধায়ক আপোনালোকে এতিয়া এই ক্ষেত্ৰত সংখ্যালঘু বিধায়কসকল এই ক্ষেত্ৰত সংখ্যালঘু বিধায়কসকল অভিযোগত গ্ৰেপ্তাৰ হ'ব লগা হয় গ্ৰেপ্তাৰ হৈছে গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ যদি হয় গ্ৰেপ্তাৰ হৈছে সংখ্যালঘু বৰবৰা ডাঙৰীয়া, এক মিনিট। বিধায়ক আত্মসাৎ কৰে বৰবৰা ডাঙৰীয়া, এক মিনিট সংখ্যালঘু আমি সমস্যাৰ সমাধান চাওক, বিচাৰিছো ঠিক আছে ৰেজাল্ট কৰিম চৰকাৰ আৰু শুনক বিষয়টো বেলেগ ফালে মই ধাৱমান কৰিবলৈ খোজা নাই মই বৰবৰা ডাঙৰীয়া, এক মিনিট। সংখ্যালঘুৰ উন্নয়নৰ পুঁজি আত্মসাৎ কৰা বিধায়কক আজি চৰকাৰে গ্ৰেপ্তাৰ কিয় কৰিছে সংখ্যালঘু তেওঁৰ প্ৰতি কিয় ব্যৱস্থা নকৰে আপোনালোকে এক মিনিট মই কৈ আছো। এই ক্ষেত্ৰত আমি ইয়াৰ আগতে এটা ডিবেট কৰিছিলোঁ এই ক্ষেত্ৰত সংখ্যালঘু যিসকল বিধায়ক আছে তেওঁলোকে নিজেই এওঁলোকক অন্ধকাৰত ৰাখিছে তেওঁলোকে নিজেই এই সমষ্টিসমূহত এওঁলোকক শিক্ষাৰ পোহৰ পৰিবলৈ দিয়া নাই এগৰাকী সংখ্যালঘু বিধায়কেই এই অনুষ্ঠানটোত কৈ গৈছে যে আমি বিভিন্ন কাৰণত ঠিক আছে চৰকাৰ ডাঙৰীয়া ৰ'ব এক মিনিট দিলীপ শৰ্মাই কিবা ক'বলৈ বিচাৰিছিলে মই এখেতসকলৰ বাক বিতণ্ডা শুনিলোঁ কাণ তাল মাৰি ধৰিছে একদম কিন্তু শুনক মোক অলপ ক'বলৈ দিয়ক মানে এখেতসকলে বৰ্তমান যিটো বাক বিতণ্ডা কৰিলে অসমৰ ৰাজনীতি এইটো গতিতে নিবলৈ চেষ্টা কৰি থকা হৈছে আৰু আপুনিও সেইটো সুযোগ দিলে তেওঁলোকক মানে কথাটো এনেকুৱা হৈছে যে এই দুইটা দলৰ এটা সংগঠন আৰু এটা দলৰ নেতৃত্বৰ ইমান সুন্দৰ বুজাবুজি তেওঁলোকৰ সকলো ক্ষেত্ৰত যে এটাৰ পৰিপূৰক যে আমচু বা এডিএফ নহ'লে বিজেপি নচলিব বিজেপি নহ'লে আমচু আৰু এডিএফ নচলিব আৰু কংগ্ৰেছে যেতিয়া কংগ্ৰেছৰ কি ক'বলৈ আপোনালোকে কওঁতে ষ্টুডিঅ'ত ৰক্ষা কৰিব মোৰ অনুৰোধ মই শালীনতাবোধ ৰক্ষা কৰিছোঁ মই ভদ্ৰভাৱে আছোঁ আপোনালোকে ভদ্ৰভাৱে থাকক আৰু শালীনতাবোধ ৰক্ষা কৰক এক নম্বৰ আৰু বিজেপিৰ যিটো সুন্দৰ
আপুনি মই কোৱাৰ পিছত যি উত্তৰ থাকে আপুনি দিব এংকৰে আপোনাক খবৰ দিব কিন্তু অসমৰ ৰাজনীতিৰ এইটো দিশতে তেওঁলোকে আগবঢ়াই এইটো প্ৰমাণ হৈ গ'ল মই সেইটো বিষয়ত লগতে বিজেপিৰ প্ৰতিনিধিজনে এনেকুৱা এটা আভাস দিবলৈ চেষ্টা কৰিলে যে উন্নয়ন কৰিছে চৰকাৰে আৰে চৰকাৰখন কিহৰ কাৰণে নিৰ্বাচিত কৰা আছে চৰকাৰখন কিহৰ কাৰণে নিৰ্বাচিত কৰিছে উন্নয়ন নকৰিবৰ কাৰণে নেকি যিবিলাক কামৰ তেওঁলোকে হিচাপ দিবলৈ গৈছে এইবোৰ চৰকাৰখনৰ দায়িত্ব আৰু কৰ্তব্য যদি সেই তেওঁলোকক আমি চৰকাৰ নিৰ্বাচিত কৰিছোঁ দিছপুৰত তেওঁলোকক বহি থাকিবৰ কাৰণে নেকি যে তোমালোকে শান্তিৰে বহি থাকা ইয়াত উপভোগ কৰা যিমান পাৰা তোমালোকে সম্পত্তি গোটোৱা আৰু তোমালোকে সুখ স্বাচ্ছন্দ্যত জীৱন কটোৱা আমি সেইটো কাৰণে চৰকাৰ নিৰ্বাচিত কৰে নেকি আৰু তেওঁলোকে যিবিলাক হিচাপ দিবলৈ ধৰিছে তোমালোকে হিচাপ দিবলৈ লাগিছিল কি আজি পেট্ৰলৰ দাম 105 টকা আছে চৰকাৰে চেষ্টা কৰি আছে এইটো 70 টকালৈকে কমাবৰ কাৰণে তাৰ পৰিৱৰ্তে তেওঁলোকৰ নেতাবিলাকে কি কৰিছে 200 টকালৈকে পেট্ৰলৰ দাম হওক আমি তিনিজন উঠিব পৰা আমি বাইক আনি দিম এজনে কৈছে কংগ্ৰেছৰ দিনত বোলে 114 টকা হ'ল ক'ত পেট্ৰল কিনিছে মই নাজানো কংগ্ৰেছৰ দিনত তেওঁ যদি ক'ৰবাত 2 লিটাৰত 114 টকা দিবলগীয়া আছিল পেট্ৰলৰ দাম কম বুলি পেট্ৰলত আৰু তেওঁ পেট্ৰলটো 114 টকাত কিনিছে সেইজন সাংসদে 2 লিটাৰত কিনিছিল তেওঁ 2 লিটাৰত 114 টকা কংগ্ৰেছৰ দিনত দিছিল তেওঁ সেইটো 1 লিটাৰ বুলি ক'লে নাইবা সেই দোকানে যে গাঁও অঞ্চলৰ কিছুমান দোকানত এই বটলত যে পেট্ৰল ৰাখে আপোনাৰ মানে পুলিচ কি আপোনাৰ ষ্টেচনৰ পৰা দূৰত তাতে কেতিয়াবা দাম বেছি হয় তেওঁ সেই 1 লিটাৰ তেল ভৰাইছিল তাত তেওঁ দাম বেছি ভৰিছিল তেওঁলোকৰ নেতাবিলাকে এনেকুৱা ধৰণৰ কথা বিভ্ৰান্ত কৰিব লাগি গৈছে এইপিনে ষ্টুডিঅ'ত তেওঁলোকৰ এনেকুৱা কথা আমচুৰ এইপিনে এটা বেলেগ কথা বিজেপিৰ এনেকুৱা বেলেগ কথা তেওঁলোকৰ মাজত কি মিতিৰালি মই আৰম্ভণি কৰিছোঁ যি আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত কৈছিল এই পইচাৰে অসম অস্থিৰ কৰিবৰ কাৰণে লাগি আছে তাৰপিছত 55 লাখ টকা লৈ তেওঁলোকক ক্লিন চিট দি দিলে তেওঁলোকৰ বিধায়কে ক'লে অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ADFৰ বিধায়কে সেইবোৰতো আমচুৰে প্ৰডাক্ট সেইবোৰ আমচুৰে প্ৰডাক্ট ক'ৰ প্ৰডাক্ট সেইবোৰ নাই এক মিনিট মই কৈছোঁ যদি অসমৰ জনসাধাৰণ ইমান ভাল পায় সংখ্যাগৰিষ্ঠ এলেকাত তেওঁলোকে সংগঠন কৰি দেখুৱাওক তেওঁলোকে নকৰে বিচাৰিছে সংখ্যালঘুৰ মাজত কাম কৰক আমাৰ সংখ্যাগৰিষ্ঠ মাজত কথা ক'বলৈ সুবিধা হ'ব মই এণ্ডিং ৰিমাৰ্কছ আকৌ লৈছোঁ 3 মিনিট 1 মিনিট সময় পাম মই প্ৰথমতে আৰম্ভ কৰিছোঁ বৰবৰা আপোনাৰ পৰা এণ্ডিং ৰিমাৰ্কছ কি ক'ব দিলীপ শৰ্মা ডাঙৰীয়াই 1 মিনিট বৰবৰা 1 মিনিট মই সমুজ্জ্বল ভট্টাচাৰ্যক পাইছোঁ লাইভত মই তেখেতৰ পৰা এটা মন্তব্য লৈ লৈছোঁ সমুজ্জ্বলক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ বিষয়টো আপুনি নিশ্চয় গম পাইছে এতিয়া বিষয়টোক লৈ মই এইকাৰণে এই বিষয়টোক লৈ সন্দিহান কাৰণ যিখন পত্ৰ ইয়াত উল্লেখ কৰা হৈছে আকৌ কৈছোঁ যে ইয়াত স্পেচিফিক ঘটনা স্পেচিফিক তাৰিখ স্পেচিফিক ভিডিঅ' সম্পূৰ্ণ স্পেচিফিকভাৱে তেওঁলোকে উল্লেখ কৰি ইয়াত জিহাদ ঘোষণাৰ এটা আহ্বান জনাইছে অসমৰ সংখ্যালঘু লোকৰ মাজত আল কায়দা আৰু ISIৰ পৰা এই পত্ৰখন আল কায়দা আৰু ISIৰ যিটো এটা সতৰ্কবাণী এখন পত্ৰ আহিছে এই ক্ষেত্ৰত ৰাজনীতি বহুত হৈছে ৰাজনৈতিক মহলত কথা বতৰা চলিছে আপোনালোকে কি ভাবে অসমক এনেধৰণে উপস্থাপন কোনে কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলত না প্ৰথম কথা এটা কথা আমি সকলোৱে স্পষ্ট হৈ থকাটো উচিত যে অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই অবৈধ বাংলাদেশীৰ স্থান নাই মৌলবাদীৰ স্থান নাই অসমত একমাত্ৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মানুৰূপী লোকৰ প্ৰভুত্ব থাকিব লাগিব নিয়ন্ত্ৰণ থাকিব লাগিব সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব এইটো কথা আমি সকলোকে স্পষ্ট কৰি দিয়াটো উচিত এক 2 নম্বৰ কথা ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত হৈ থকাৰ কাৰণে অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী সোমাইছে এই কথাটো আমি ছাত্ৰ সন্থাই কোৱা নাই এই কথাটো অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে সময়ে কৈ আছে আজি কিছু বছৰ আগত আপোনালোকৰ মনত থাকিব বাতৰি কাকতত বিজ্ঞাপন দি মৌলবাদীৰ ফটো দিছিল তেতিয়া আমি কৈছোঁ ফটো কাক দেখুৱাইছে ফটো দেখুৱাতকৈ ধৰক পুলিয়ে মুখে উৎখাত কৰক আজিৰ তাৰিখত আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ক'ব খোজোঁ যে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে অবৈধ বাংলাদেশীৰ প্ৰতি তেওঁলোকৰ অলপ দুৰ্বলতা থকাৰ কাৰণে আজি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে পুলিয়ে পোখাই অসমৰ মাটিৰ পৰা অল কায়দা হওক মৌলবাদী হওক সকলোকে উৎখাত কৰাৰ ব্যৱস্থা কৰিব লাগে এটা অপাৰেশ্যন চলাব লাগে অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব ইয়াত অল কায়দা ভাৰত বিৰোধী শক্তি মৌলবাদী শক্তি কাৰো স্থান নাই তাৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে এটা ডিজাইন হৈছে শিলচৰত এতিয়া অসমীয়া ভাষাত চূণ সানি দিয়া হৈছে ডিজাইনটো চলি আছে না শিলচৰৰ কথাটো এটা বেলেগ শিলচৰৰ কথাটো সম্পৰ্কত ক'ব খোজোঁ যে অসমত অসমীয়া ভাষাক
অপমান কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব আৰু অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা কৰাটোৰ দায়িত্ব অসম চৰকাৰৰ সেই দায়িত্ব অসম চৰকাৰে কৰিব লাগিব সেইটো হিচাপ বেলেগ কিন্তু এই যে অল কায়দাৰ যিটো ঘটা এই মৌলবাদী শক্তিৰ যিটো অসমত প্ৰভুত্ব বা প্ৰভাৱ এইটো আমি অসমৰ ৰাইজৰ ছাত্ৰ সন্থাইটো বহুত দিনৰ পৰা কৈ আছোঁ যে অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী সোমাইছে আৰু ইয়াৰ লগে লগে ইয়াৰ সুপ্ৰিম কোৰ্টে কি কৈছিল যে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰৱৰ্তনৰ ফলত অসমত বহিৰ আগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে এক্সটাৰ্নেল এগ্ৰেছনৰ কথা কৈছিল সুপ্ৰিম কোৰ্টে কেন্দ্ৰীয় চৰকাৰ মনে মনে থাকিল অসম চৰকাৰে ব্যৱস্থা নল'লে হাইকোৰ্টে কৈছিল যে অবৈধ বাংলাদেশী ইয়াত ভোটাৰ তালিকাত নাম সোমাইছে দে বিকেম কিং মেকাৰ এইটো কথা অসমৰ ৰাইজৰ ছাত্ৰ সন্থাই কোৱা নাই গুৱাহাটী হাইকোৰ্টে কৈছে আৰু অসম কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে বাতৰি কাকতত বিজ্ঞাপন দি আজি কেইবছৰমান আগত মৌলবাদী ফটো দেখুৱাইছিল ফটো দেখুৱাই কাক অসমৰ ৰাইজেতো জানেই অসমৰ ৰাইজে সেইকাৰণে অসম আন্দোলন কৰিছিল যে অসমত এনেধৰণৰ পৰিস্থিতি এটা চলি আছে এই যিটো আগ্ৰাসন যিটো অবৈধ বাংলাদেশীৰ প্ৰৱৰ্তন মৌলবাদীৰ আগ্ৰাসন চলিয়ে আছে অসমৰ ৰাইজে জানে এতিয়া সমাজৰ আপুনি কি ভাবে যে এই যিটো উপস্থাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় মহলত অসমক কেন্দ্ৰ কৰি যে অসমত মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে আনকি NRC-খনক তেওঁলোকে ৰোহিংগিয়াৰ সৈতে তুলনা কৰি দিছে কোনে কৰিছে এই কামবিলাক এইটো একেবাৰে এইটো এটা মই সেইকাৰণে প্ৰথমতে কৈছোঁ অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই অবৈধ বাংলাদেশীৰ স্থান নাই মৌলবাদীৰ স্থান নাই একমাত্ৰ অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰবুদ্ধ থাকিব লাগিব নিৰন্তৰ থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব মৌলবাদীৰ ইয়াত যে আছে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে সময়ে সময়ে কৈ আছে ব্যৱস্থা কি লৈছে আমাক লাগে ব্যৱস্থা একশ্যন কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে অসমৰ মাটিৰ পৰা মৌলবাদী অল কায়দাক পুলিয়ে পোখাই উৎখাত কৰিবলৈ অপাৰেশ্যন কৰিছে নেকি আজিলৈকে ক'ত অপাৰেশ্যন হ'ল আজিলৈকে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে মৌলবাদীৰ ওপৰত ক'ত অপাৰেশ্যন চলাইছে অসমৰ মানুহ সাম্প্ৰদায়িক নহয় ইয়াত হিন্দু মুছলমান খিলঞ্জীয়া মানুহ একেলগে আছে আমি অসমীয়া ভাষাৰ কাৰণে মুজামিল হকে প্ৰাণ দিছে শ্বহীদ হৈছে আমি জানো ইয়াত কেনেকৈ সমাজ বচাই ৰাখিব লাগে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহে সমাজ কেনেকৈ আগুৱাই নিব লাগে জানে কিন্তু মৌলবাদীক ইয়াত সদায় উৎখাত কৰিবৰ কাৰণে দাবী অহা হৈছে গতিকে আজি আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ পৰা আমি জানিব খোজোঁ হোৱাট ইজ দিয়াৰ একশ্যন প্লেন তেওঁলোকৰ একশ্যন প্লেনটো কি কেৱল এইটো বাতৰি কাকতত উলিয়াই দিলেই হ'ব নেকি কেৱল টিভি চেনেলত ক'লেই হ'ব নেকি আমি গ্ৰাউণ্ডৰ একশ্যন বিচাৰিছোঁ অসম মাতৃক ৰক্ষা কৰিবলৈ অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে অসমৰ মাটিৰ পৰা মৌলবাদী অল কায়দা সকলোকে পুলিয়ে পোখাই উৎখাত কৰিবলৈ অপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে ভাৰত বাংলাদেশ সীমান্ত চিল কৰি দিব লাগে পশ্চিম প্ৰান্তত যেনেকৈ পাকিস্তান সীমান্ত চিল কৰিছে ইয়াতো চিল কৰিব লাগে বাংলাদেশীৰ স্থান নাই মৌলবাদীৰ স্থান নাই মৌলবাদী আৰু অল কায়দাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে অপাৰেশ্যন আৰম্ভ কৰিব লাগে পুলিয়ে পোখাই উৎখাত কৰিব লাগে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া মোৰ হাতত মাত্ৰ 2 মিনিট সময় আছে মই সকলোৰ পৰা আধা মিনিটকৈ এণ্ডিং ৰিমাৰ্কছ ল'ম মই প্ৰথমে আৰম্ভ কৰিছোঁ বৰবৰা ডাঙৰীয়া আপোনাৰ পৰা খুব চমুকৈ যে মই বিশেষ আৰু ক'ব লগা নাই দিলীপ শৰ্মা ডাঙৰীয়াই আমচু বিজেপিক লগ এতিয়া আমি ডিবেট নকৰোঁ আৰু নাই মই কৈ দিছোঁ সামৰি তেখেতৰ মই মন্তব্যটোৰ উত্তৰটো মই দিব লাগিব কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কোনোদিনে কোৱা নাছিল হু ইজ বদৰুদ্দিন আজমল বুলি প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া হু ইজ বদৰুদ্দিন আজমল ক'লে আকৌ এৰিলে আকৌ 19 চনত ল'লে আকৌ 21 চনত ল'লে জয়লাভ কৰিব লাগিব আজমল নহ'লে আজমলৰ পিঠি নল'লে তেখেতসকলে জয়লাভ কৰিব নোৱাৰে গামোচাখন যেতিয়া অপমানিত কৰিলে অসমীয়া গামোচাখন তেতিয়া তাৰ সপক্ষে আজমলৰ সপক্ষে ক'লে তেতিয়া তেওঁলোকৰ অসমীয়া স্বাভিমানত আঘাত নালাগিল আজমল ডাঙৰীয়াৰ বেগ লৈ ফুৰিলে ৰিপুণ বৰা ডাঙৰীয়াই যিহেতু ইলেকশ্যন আছিল গতিকে আমাৰ আজমল ডাঙৰীয়াই বিধায়কে সমৰ্থন কিন্তু কৰিছে চৰকাৰখনক যেতিয়া আগৰ খেতিটো আমি নিয়মৰ ভিতৰত আনি দিলোঁ তাৰ ফলত কি হ'ব 28% GST অসম চৰকাৰে লাভ কৰিব ইয়াৰ আগত চৰকাৰখনে মানে বিতুকে এইটো বেলেগ ধৰণে চলি থকাটো বিচাৰিছে তেতিয়া হয়তো চৰকাৰৰ নেতা বিষয়াসকলৰ লাভ হৈছিল সেইখিনি আমি কৈছোঁ আজমলৰ লগত আমাৰ কোনোদিনা আপোচ নহয় আপোচ হ'বই নোৱাৰে আমি এতিয়া ৰাজনীতিৰ কথা নাপাতো আমি সামগ্ৰিকভাৱে সামাজিক প্ৰেক্ষাপটত যিটো প্ৰভাৱ পৰিছে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আপোনাৰ ভূমিকাটো অতি গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ কথা তেওঁলোকে যথেষ্ট সমীহ কৰি চলে গতিকে আপোনালোকৰ কি আহ্বান থাকিব মোৰ এটাই আহ্বান থাকিব আৰু মই ভাৰত চৰকাৰৰ অসম চৰকাৰৰ DGP মহোদয়ক এটা আহ্বান জনাম যে অসমৰ সংখ্যালঘু সমাজক লৈ যাতে কোনো অভিভাৱকত্ব দেখুৱাই কোনোবাই যদি কোনোবা বাহিৰৰ পৰাও চকুটো দিয়ে সেই চকুটোও উলিয়াই অনাৰ ব্যৱস্থা ভাৰত চৰকাৰৰ অসম চৰকাৰে কৰিব লাগে কাৰণ আমাৰ অভিভাৱকত্ব তেওঁলোকে ল'ব নালাগে আমাৰ সংখ্যালঘুসকলৰ অভিভাৱকত্ব আমি অসমৰ ৰাইজ আছোঁ অসমৰ সংখ্যালঘু সমাজ আছে আমি একেলগে
একেলগে হিন্দু মুছলমানসকলে একত্ৰিতভাৱে আছোঁ নিশ্চয়। গতিকে আমাৰ অভাৱ আমাৰ দুখ বেদনাখিনি নিশ্চয়। আমি নিজেই অসমত সমস্যাৰ সমাধান কৰিম আৰু চৰকাৰে যিসকলে এনেকুৱা ধৰণৰ কুটঘাত কৰিব বিচাৰিছে হয়। ISI হওক মৌলবাদী হওক বা আন কোনোবা হওক যি নামকৰণেৰে অসমত নাহক কিয় তেওঁলোকক প্ৰথমতেই শেষ কৰাৰ উৎখাত কৰিব লাগে ব্যৱস্থা ধন্যবাদ জ্ঞাপন কৰিছোঁ আধা মিনিট সময় আছে শৰ্মা ডাঙৰীয়া দুটা বাক্য কম হয়। অসম আৰক্ষীক অনুৰোধ জনাইছোঁ প্ৰথম কথা এই কথা যাতে কোনো ৰাজনীতিকৰণ কৰা নহয় নহয়। তেখেতসকলে সম্পূৰ্ণ নিজাববীয়াকৈ যদি এনেকুৱা ঘটনা ঘটিছে ব্যৱস্থা নিৰপেক্ষ গ্ৰহণ তদন্ত কৰক। এক কৰক। নম্বৰ দুই নম্বৰ কথা বিজেপিৰ প্ৰতিনিধিজনৰ প্ৰশ্নৰ উত্তৰত এটা কথা কৈছোঁ যে আমি AUDF ফলত কংগ্ৰেছৰ বুজাবুজিছিল ভংগ কৰি দিছোঁ AUDF অস্পৃশ্য এতিয়া কিন্তু তেওঁলোকে ভংগ কৰক প্ৰথম কথা মুখ্যমন্ত্ৰী ফাণ্ডত যি 56 লাখ টকাৰ যিটো ঘূৰাই দিয়ক ঠিক আছে। AUDFক আৰু দুই নম্বৰ কথা দৰং আৰু নগাঁও জিলা পৰিষদ AUDF ফলত বুজাবুজি বিজেপিৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিওগৰাকী অতিথি পংকজ বৰবৰা দিলীপ শৰ্মা আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া লগতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱা অলপ সময় দিলে ধ্ৰুৱই সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত এটাই আহ্বান যে এই বিষয়সমূহে যাতে এই শৰ্মা ডাঙৰীয়াই কোৱা নিচিনা পুলিয়ে পোখাই উৎখাত কৰিব লাগে আৰু আৰম্ভণিতে নিৰ্মূল কৰিব লাগে কাৰণ আকৌ কৈছোঁ যে এই যিখন কাগজ পূৰ্বৰ দৰে কাগজ নহয় ইয়াত এটা স্পেচিফিক ঘটনাক কেন্দ্ৰ কৰি টাৰ্গেট কৰা হৈছে আৰু যিটো যদিহে সঁচাকৈ এই বিষবাষ্পসমূহ অসমৰ সমাজ জীৱনত অসমৰ খিলঞ্জীয়া যিসকল মুছলমান আছে তেওঁলোকৰ মূৰত যদি সিঁচিব হয় তেতিয়াহ'লে কিন্তু পৰিণামটো ভয়ংকৰ হ'ব আৰু অসমত আকৌ এবাৰ অশান্তিৰ সৃষ্টি হ'ব যিটো তেওঁলোকে পৰিকল্পনা কৰি আছে সেইটো সত্য হ'বলৈ গৈ আছে গতিকে এইখন যাতে নহয় সেয়া আমি আহ্বান কৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত